কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম। ওম ধ্যানমূলম গুৰুৰ মূৰ্তি পূজামূলম গুৰুৰ পদম মন্ত্ৰমূলম গুৰুৰ বাক্যম মোক্ষমূলম গুৰুৰ কৃপা। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম শান্তি শান্তি শান্তি। জয় গুৰু শংকৰ। সমস্ত ভাবুক প্ৰভুসকলৰ শ্ৰীচৰণত ভক্তি অৰ্ঘ্য জনালোঁ আৰু ভাবিনী স্বৰূপ আইসকলৰ শ্ৰীচৰণতো ভক্তি অৰ্ঘ্য নিবেদন জনালোঁ আৰু এই যান্ত্ৰিকৰ লগত জড়িত থকা বাপুসকলকো নমস্কাৰ জনালোঁ। মায়া তৰিবাৰ কহ সুগম উপায় ও যাক ধৰি যজ্ঞ হবে সুখে তৰি যায়। কৃষ্ণৰ চৰণে লৈয়া একান্ত শৰণ সাধু সংগে কৰে যিটো শ্ৰৱণ কীৰ্তন। ভগৱান কৃষ্ণই একদিন মায়াক মাতছি, অহয়া অ প্ৰভু কিয় মাতছি মোক, যে মোৰ যিবিলাক ভক্ত আছে এই ভক্তবিলাকত তাকে তুই যাব নোৱাৰা। তাৰ পূৰ্ণ শ্লোকটো গীতাত পৰিষ্কাৰভাৱে দিয়া আছে। দৈবী শস্য গুণময়ী মম মায়া দূৰত্বয়া মামে বজে প্ৰপদ্যন্তে মায়ামেতাম তৰন্তিতে। যিবিলাক ব্যক্তিয়ে মোৰ চৰণ আশ্ৰয় গ্ৰহণ কৰিছে সেই ভক্তবিলাকৰ ওচৰলৈকে তুমি যাব নোৱাৰিবা। আৰু যিবিলাকে মোৰ চৰণলৈকে অহা নাই সেইবিলাক ব্যক্তিৰ কাষে কাষে তুমি থাকিবা, ছায়াই ছায়াই লগে লগে থাকিবা। বৰ সহজ সৰলকৈ আমি গাঁৱলীয়া মানুহক বুজাৰ কাৰণে এটা সাধু কথাত দেখুৱাইছে।
কৃষ্ণই গৰু চৰাব গৈছে, চলিগিলা গৰু লৈ আহিল, সন্ধিয়াৰ সময় হৈছে, কৃষ্ণই গৰু চাৰি ঘৰক অহা নাই। যশোদাই পুত্ৰ স্নেহত কৃষ্ণক বিচাৰি গৈছে, কৃষ্ণই কিয় অহা নাই? গৰু আহিল, গৰিষা কিয় অহা নাই? যাই যি দেখে কৃষ্ণই যমুনাৰ গৰাত এটা শিলত বহি চৰণ দুখন পানীত দেখি দিছে, আৰু যমুনাৰ ধাৰ বটি আছে। সেই যমুনাৰ ধাৰত কিছুমান জাবাৰ জঠৰ পানীৰ লগত আহি কৃষ্ণৰ ভৰিত বাজে। কৃষ্ণৰ ভৰিত বাজলি কৃষ্ণই কি কৰে? ভৰিৰ পৰা সেই জাবাৰ জঠৰ সেই হাতেদি আনি পাৰত তুলি দিয়ে। আৰু কিছুমান সময় থাকি জাবাৰ জঠৰ আহে, কৃষ্ণই ভৰিৰ পৰা হাতেদি জাবাৰ জঠৰ আনি পাৰত তুলি দিয়ে। যশোদাই দেখা পাইছে, দেখা পাই সুধছে, এই কৃষ্ণ, চব চলি গেল, গৰুও ঘৰক গেল, তই ইয়াতে কি পানীত কি কৰি আছা? তেতিয়া মায়াকক উত্তৰটো দিছে কৃষ্ণই যে, আই মই ইয়াতে ভক্ত উদ্ধাৰ কৰি আছোঁ। বোলে কেনে? যে এই নদীৰ ধাৰেদি যিবিলাক জাবৰ জোথৰ আইছি আৰু যেখিনি মোৰ ভৰিত লাগছি সেইখিনিক মই তুলি পাৰ কৰি আছোঁ, আৰু ফাৰ্গেদি যিবিলাক যাই আছে তাহাক মই তোলা নাই। গতিকে আপুনি মন কৰিব, যিমান পাৰে আপুনি গুৰুমুখী হওক, নামমুখী হওক, সমাজক, ইষ্ট কুটুম্বক, দুস্তৰ্য বন্ধুক ভয় কৰাৰ কোনো প্ৰয়োজন নাই। এইবিলাকে মৰণকালত উদ্ধাৰ নকৰে। মই এইটো বুজি পাইছোঁ ভালকৈ, একদম সুদৃঢ় হৈছে এইটো মোৰ। সেইকাৰণে আপুনি চব বাদ দি কৃষ্ণক ধৰক, আৰু ব্যৱহাৰিক দিশটো মানুহবিলাকৰ লগত মধুৰ ব্যৱহাৰ কৰিব। বাক্যম মধুৰম, নেত্ৰম মধুৰম, চৰণম মধুৰম, হস্তম মধুৰম, চব মধুৰম। আপুনি এক বিবেকশীল ব্যক্তি হৈ বুদ্ধিৰ দ্বাৰা সাধুসংগ কৰিলে এই গোটেইবিলাক জ্ঞান আপুনি মূৰ্খ হওক, স্কুলক নাযাওক, অট'মেটিক ভগৱানে আপোনাক হৃদয়ত প্ৰদান কৰিব। তাৰ প্ৰমাণ দিছে সেইকাৰণে ইয়াত যে মায়া তৰিবাৰ কুহ সুগম উপায়, সাধু সংগে কৰে যিটো শ্ৰৱণ কীৰ্তন। সেইকাৰণে সংগটো সাধুৰ হ'ব লাগে। এতিয়া সাধুৰ বোলাৰ লগে লগে সাধু কাই, যিজনৰ চৰিত্ৰ শুদ্ধ, যিজনৰ দৃষ্টি শুদ্ধ, যিজনৰ জিহ্বাৰ বেগটো শুদ্ধ, সেইটো পৰিয়ালত গম পায়। মানে সত্যটোৱে কৈ যাম, ঘৰত মোক ভাত দিওঁতে চখা হ'ল, কাঁহীখন দলি মাৰি দিছোঁ, মই শাস্ত্ৰ পঢ়োঁ, মই সাধু হ'ম নেকি? অদা হ'ল, গালি পাৰলোঁ, মই সাধু হ'ম নেকি? নহয়। সদক যাই বিচাৰ নকৰে সিহে সাধু। হ'ব পাৰে একদিন ক'ৰবাত চখা বা অদা, আইগৰাকী কিমান কষ্ট কৰি পৰিয়ালখন চলাই থাকে, তাতে বয়াকে ক'ব লগা নাই নহয়। বাক্যৰ মধুৰতা যদি শিকা নাই, তেওঁ সাধু হ'ব পৰা নাই। সেইকাৰণে কৈছে, যিয়ে সৎ নিবিচাৰে সিহে সাধু। যুধিষ্ঠিৰৰ যজ্ঞ হ'ল, ডাঙৰ ডাঙৰ দাড়ি থকা, মালা থকা, লগুণ থকা, চুলি লম্বা, জত থকা, কত সাধু ভকত আহিল, খালাক পেট ভৰে, যজ্ঞৰ ঘণ্টাটো নাবাজিল। যুধিষ্ঠিৰে কৃষ্ণ সুধছি, নাবাজিল ঘণ্টা, বোলে ভকতে অহা নাই, আচল ভকত ভকতে অহা নাই। তো ইমান যি আহিছে ইমাখা খাই গেল, গাই গেল, ভৰি চৰি থৈ দিলোঁ, বোলে আচল অহা নাই। আচল ক'ত আছে? বোলে আচল বেনাৰছত কাচিত আছে এটা, তাক লৈ আহিব লাগিব।
সেইকাৰণে তাক লৈ গৈছে আৰু তাক আনি প্ৰদক্ষিণ কৰি পঞ্চপাণ্ডৱে যেতিয়া লৈ আহে আনা দ্ৰুপদী ভক্তিভাৱ কৰি যেতিয়া ৰান্ধা বান্ধা কৰি কেইবাখনো আঞ্জা ৰান্ধি খোৱাতে কি কৰলা সেই ভকতটোৱে গোটেইখন আঞ্জা একেলগে কলপাতত সানি ল'লাক সানি লৈ একেবাৰে খালা খাতে দ্ৰুপদীৰ মনটো বেয়া লাগিল ইমান কষ্ট কৰি আঞ্জাবিলাক ৰান্ধিলোঁ কোনখান আঞ্জাৰ কেনেহান সদ হৈছে তেওঁক মই সুধলি তেওঁ ভাল বুলি ক'লে মই ভাল পালোঁ হয় এখান এনেহেন হৈছে এখান এনেহেন হৈছে দ্ৰুপদীৰ মনটো হেনে তেতিয়া একেলগে লগ কৰি খাই পেলাক মনটো বেয়া হৈ গ'ল দ্ৰুপদীৰ কৃষ্ণই বুজি পেলাক অথন্তৰ ঘটিল দ্ৰুপদীক কৈছে ক্ষমা খোজা সাধু লোকে সৎ নিবিচাৰে তে দ্ৰুপদী হৰিদাস ভকতক ক্ষমা খুজিলে মোক ক্ষমা কৰক সেইকাৰণে সাধুই অৰ্পণ কৰে অন্ন দশন অলিপ্যতে অন্ন ব্ৰহ্ম হাৰ অন্ন ব্ৰহ্মই কৰি আছে জগত উদ্ধাৰ অন্ন ব্ৰহ্ম ন নিন্দাত ব্ৰতম সাধুই অন্ন ব্ৰহ্মক নিন্দা নকৰে যি আগত পৰে সেয়ে সমৰ্পণ কৰে গুৰু মন্ত্ৰদি জপ কৰি তাক ভক্ষণ কৰে প্ৰসাদ হিচাপে এইটো হৈছে সাধুৰ লক্ষণ আৰু সাধুই য'তে বহে তেওঁৰ যিটো দৃষ্টি এই দৃষ্টিটোই সকলোকে ভগৱানৰ প্ৰতিবিম্বটো আনি দিয়ে সাধুটোৰো যদি এই লক্ষণবিলাক থাকে তেতিয়াহ'লে তেওঁৰ সংগই কোটি কোটি পুৰুষ উদ্ধাৰ কৰিব এই যে কীৰ্তন কৃষ্ণ সূৰ্য নাম ধৰ্ম কৰিলা বিদিত কৃষ্ণ সূৰ্য হৈলন্ত বিদিত এই ঘোষাটোত গোটেইখিনি কথা উল্লেখ আছে যে একজন সাধুই কোটি কোটি পুৰুষ উদ্ধাৰ কৰিব গতিকে এনেকুৱা ধৰণৰ সাধুই সংগ গ্ৰহণ যেতিয়া কৰিব বা সাধুৰ সংগ যেতিয়া গ্ৰহণ কৰিব একেবাৰে মূৰ্খটোও তৰি যায় তাৰ প্ৰমাণ আমাৰ মহাপুৰুষৰ দিনত গাৰোৰ গোবিন্দ কছাৰী চিৰামাতা কৈবৰ্তৰ ৰাধিকাই এই গোটেইবিলাকৰ উদাহৰণ অনেক পাই জল পটকৈ আছে কিতাপবিলাকত তো সেইকাৰণে কৈছে সাধু সংগত থাকলে মানুহজন এটা বৃত্তত থাকে গৰুটো যদি পুতি দিয়া থাকে সেই এৰিয়াত খাই থাকব সেই গলপাতা বা নাকিত লুকাই থাকব তাৰ এৰিয়াত নাযায় ঠিক মানুহটো যেতিয়া সাধু সংগত থাকব এৰিয়াত থাকব সি গুৰুৰ এৰিয়াত শাস্ত্ৰৰ এৰিয়াত মই প্ৰভুক নুসুধাকৈ এই কাম নকৰোঁ মই দেউৰীক নুসুধাকৈ এই কাম নকৰোঁ আজ্ঞা ল'ব আৰু যদি আজ্ঞা নলয় গুৰুক নুসুধে তেতিয়াহ'লে তেওঁ সাধু সংগ কৰছে বাহিৰেদি অন্তৰেদি তেওঁ কৰা নাই এইটো হৈছে শাস্ত্ৰৰ সিদ্ধান্ত সেইকাৰণে কৈছে কি যে সাধু সংগে কৰে যিটো শ্ৰৱণ কীৰ্তন গতিকে শ্ৰৱণ আৰু কীৰ্তন শ্ৰৱণ এক আন্তৰিক এক বাহ্যিক আমাৰ শ্বিলঙৰ একজন সাধু আছিল তেওঁৰ নাম জয়দয়াল গোয়েংকা তেওঁ হৰিদ্বাৰত আশ্ৰম কৰিছিল 125 বছৰ বাচি আছিল ৰামচুক দাস জয়দয়াল গোয়েংকা হনুমান প্ৰসাদ পৌদাৰ এই তিনিজন সাধু বিৰাট ডাঙৰ আশ্ৰম হৰিদ্বাৰত স্বৰ্গাশ্ৰম গেলি কিতাপাই দেখা পাব এইফালে তেওঁ সাধু আছিল তেওঁ সেৱা কৰিব আহিলে ইমানত থাকে এই তাৰ পৰা তেওঁ সেৱা কৰিব লাগিব আশীৰ্বাদ দিব ইয়াৰ পৰাই তেওঁ এনেকৈ শৰণ দি ফুৰে মানুহ এনেকৈ শৰণ দিবা যাওঁতে এটা মানুহে দুপৰীয়া মস্ত ৰ'দত এই ভাদৰ মাহৰ ৰ'দত এডাল গাছো নাই এটা খালত বৰহবাই আছিল এনেকৈ বৰহবাই থাকি সেই মাছবিলাক লৈ আছে তেতিয়া আমাৰ এওঁ সুধলাক সাধুই বাবা তই এই ৰ'দত কিয় বৰহবাই আছাই তেতিয়া ক'লাক বাবা মোৰ পৰিয়ালটো নচলে মই মাছ বেছি খাই আছোঁ বৰ দুখ লাগিল শুনি তই আজিৰ পৰা তই বৰহ পাব নালাগে দে তই আমাৰ সত্ৰক যোগ আমাৰ ইয়াতে সত্ৰ বুলি কয় সেয়াত দেখি ধাম বুলি কয় আমাৰ ধামক যোগ তাতে তই ধূপ চাতি দিয়া হৈ থাকি দে আৰু এই মাছ বেছি যেখিনি পইচা পা তাৰে দুগুণ পইচাটো সাজবিলা আমি দিম তই আনি ঘৰত চলাবি পৰিয়ালটো বৰ ভাল কথাহে
তে সাধুৰ লগত গুচি গেল সেই বৰবা মানুহটো যাই এনেকৈ ছাতি দেই ধূপ দেই আগবাৰে দেই দেউৰীৰ লগত আৰু সাজবিলা উচিত পইচা তেওঁক দি পঠাই দেই মুদ্ৰা এনেকৈ 4 দিনমান তেওঁ গেল আশ্ৰমত 5 দিনৰ দিনাতো তেওঁ নাই যাওঁ নাই তেতিয়া সুধলাক লগৰ ভকতে প্ৰভু তেওঁ দেখোন নাহিল কিবা অসুখ বিসুখ হ'ল নেকি আমি খবৰ ল'ব যাম বোলা ভকতৰ খবৰ ল'ব লাগে ভকতৰ কিবা হ'লে ফিৰদিনা খবৰ ল'বা গেল যায় যে সেই ৰাস্তাই দিয়ে গৈছে তো দেখে যে সিন্নাও সেই ৰ'দত তেওঁ বঢ় পাই আছে এনেকৈ তেতিয়া সুধলা প্ৰভু আহিছে বোলে কিয় আহিছে যে মই তোমাৰ বেমাৰ হ বোলে খবৰ ল'বা বোলে মোৰ বেমাৰ হোৱা নাই আচ্ছা তুমি ইমান তাতে পাংখাৰ তলত থাকিব লাগে সুন্দৰ বিচাই বিচি আছে সুখাদ্য দিয়াই দি আছে প্ৰসাদ দি আছে ভাগৱত শুনি আছে তুমি শুনি থাকিব লাগে আৰু এই ৰ'দত কিয় তেতিয়া কৈছে প্ৰভুসকল আপোনালোকে যেতিয়া ভাগৱত পঢ়ি থাকে মোৰ আগেদি গ'লে মাছগিলা অহা যোৱা কৰি থাকে মাছগিলা অহা যোৱা কৰি থাকে গতিকে মোৰ মাছহে দেখা পাম ভাগৱত পঢ়লি সেইকাৰণে মই আৰু ভাগৱতক নাযাওঁ দিয়ক মই মাছহে মাৰিম এতে তেতিয়া শিষ্যটোক কৈছে গুৰুই তেওঁৰ যিটো আলধৰা আছিল দেখলি না মই জানো ইয়াৰ বেমাৰো নাই এনে ভাগৱত শুনছি তাতে আন্তৰিকভাৱে সি ভাগৱত শুনা নাই ভাগৱতীবিলাকে কাই ভাগৱত শুনে অলপমান নজৰ কৰিলে জানে শিক্ষকে ক্লাছটোত দেখি এনেকৈ চাল লগে লগে গম পায় কোনটো ষ্টুডেণ্টে গুৰুত্ব দিছে গতিকে সেইকাৰণে সি বঢ় পাই থাকছোঁ আমাৰ যুগ সেইকাৰণে আন্তৰিক ভাগৱত আৰু বাহ্যিক ভাগৱত সেইকাৰণে ভাগৱতটো হ'ব লাগে আন্তৰিক খাওঁতে লওঁতে শুৱতে অধ্যয়ন কৰোঁতে ক'ৰবাত যাওঁতে নামটো খুব স্মৰণ হৈ থাকিব লাগে কাৰণ গুৰুজনাই এনেকুৱা লিপিবদ্ধ কৰিছে কীৰ্তন ঘোষাত শুনা সৰ্বজন শংকৰে কহে ইটো দেহা চিৰকাল নৰহে হাতে ঘাটে কৈতো মিলৈ মৰণ সদায় চিন্তিও হৰিচৰণ আপুনি বাটতে মৰে না বাজাৰ কৰিব যাওঁতে মৰে না ঘাটত মানুহ উদ্ধাৰ কৰিব যাতে আপুনি 10টা উদ্ধাৰ কৰলাক 11টা উদ্ধাৰ কৰিব যাতে আপুনি মৰিল সেনে উদাহৰণ আছে আমাৰ অসমতে নিমাতী ঘাটত গতিকে কেনেকৈ যি মৃত্যুটো হয় এইটো এষ্ট্ৰলজাৰেও ক'ব নোৱাৰে ডাঙৰ ডাঙৰ সেইকাৰণে এই নাম স্মৰণ যাতে সদায় হৈ থাকে বিস্মৰণ যাতে নহয় এইটো গুৰুত্ব দি আছে দেই এই শাস্ত্ৰবিলাকে সেইকাৰণে টোপনি নাহাৰ কাৰণে বহুতে টেবলেট খায় এনে কৰিব নালাগে আপুনি টোপনি যেতিয়া আহাৰ কাৰণে চেষ্টা কৰিব বিচনাত উঠিব নাম ল'ব গুৰুমুখী নাম ল'ব নাম লৈ শুব নাকৰ নিশ্বাসতে গুৰুমুখী নাম জপ কৰি থাকিব কেৱল গুৰুক ধ্যান কৰি থাকিব একান্ত মনে আপোনাৰ টোপনি আহি যাব আৰু ঠিক টাইমত আপুনি সাৰ পাই যাব আৰু বিষয়ৰ বস্তুবিলাক যেতিয়া ভাবি থাকিব তেতিয়া আপোনাৰ টোপনি নাহে আমিতো পঢ়াৰ লগে লগে আহি যায় টোপনি অলপমান গুৰু স্মৰণ কৰাৰ পিছত বাছ টোপনি আহি গ'ল একদম 4টাৰ লগে লগে সাৰ পাই গ'ল তাৰমানে ধ্যান জ্ঞান গান ব্যায়াম কিমানটা শব্দ ক'লোঁ মই ধ্যান জ্ঞান গান ব্যায়াম অলপ শৰীৰ চৰ্চাও লাগে অলপ গীত গাবও জনা হ'ব লাগে মনটোক শান্তি কৰাৰ কাৰণে গীতো গাব লাগে ব্যায়াম শৰীৰ চৰ্চা কৰিব ধ্যান মেডিটেশ্যন হৰি ওম জিভাখন তালুত লগাই দিব এই ওমকাৰটো অন্তত 5 মিনিট জপ কৰা অভ্যাস কৰিব লাগে প্ৰত্যেকে যিকোনো মন্ত্ৰৰ আগত যদি ওমটো ব্যৱহাৰ নহয় তেতিয়াহ'লে সেই মন্ত্ৰটো বিফল চাব লাগে বেদবিলাকত ওম কালিকাই নম ওম দুৰ্গাই নম ওম সৰস্বতীই নম ওম নাৰায়ণই নম ওম নহ'লে মন্ত্ৰটোৰ কাম নাই ব্যাপক ব্ৰহ্মেৰ ওমকাৰ নাম জপিলে হৈ যাওঁ ধৰ্ম অৰ্থ মুখ্য কাম এই ওমকাৰতে গোটেই তত্ত্বটো সোমাই আছে
সেইকাৰণে মহাপুৰুষ ভাগৱতত প্ৰথমতে ওম নমো ভগৱতে বাসুদেৱায় আৰম্ভ কৰিছে। ওমটো আগত থৈছিল। সেইকাৰণে কৈছে সাধু সংগ কৰিলে এই জ্ঞানৰ কথাবিলাক পুষ্পাঞ্জলি হৈ পৰে। আৰু সেই পুষ্পাঞ্জলি মানুহে ক'ত লয়? শিৰত লয়। সেইকাৰণে এই জ্ঞানৰূপী পুষ্পাঞ্জলি সাধু সংগত হয়। আপোনালোকে ইয়াতেতো ব্যৱস্থা কৰিছে। ইয়াৰে দুটা এটা জীৱনত লোৱাৰ কাৰণে যদি ইচ্ছা কৰে তেতিয়াহ'লে আপোনাৰ লাইফ বৰ সুন্দৰ হৈ গ'ল। আৰু যদি এইটো বস্তু ইয়াতে থৈ যায় তেতিয়াহ'লে আগবাঢ়িব মানুহ নোৱাৰে। শুনিব পাৰিব, এইটো ৰসভাস ভাগৱত হ'ব, ৰসামৃত নহয়, ৰসভাস হ'ব। সেইকাৰণে নামামৃত, জ্ঞানামৃত, ভক্তি অমৃত। গতিকে অমৃত আৰু আছে নাই আমি ইয়াত দেখা নাই। গতিকে এই নামৰ নিচিনা আৰু এই জ্ঞানৰ নিচিনা আৰু অমৃত নাই। সেইকাৰণে ভগৱানে কৈছে, হে অৰ্জুন, ন হি জ্ঞানম সদৃশম পবিত্ৰম ন বিদ্যতে। এই জ্ঞান অমৃতৰ নিচিনা পবিত্ৰ বস্তু পৃথিৱীত আৰু নাই, স্বৰ্গত আৰু নাই, পাতালত আৰু নাই। ক'ত আছে? ভকতৰ সংগতে আছে। সেইকাৰণে মহাপুৰুষে সিদ্ধান্ত দিলে, ভকতৰ সংগ সদানুগোচক মুখে তোৱা গুণ না। ভকতৰ সংগত এই জ্ঞানবিলাক বৰ্ধন হয়। আৰু কোনো ভকতক পৰীক্ষা কৰিব নাপায়। আমাৰ যে ভকতক পৰীক্ষা কৰি কিছুমানে নাপায়। যি মানুহ পৰীক্ষা কৰে সি ধ্বংস হৈ যায়। বহুত দেখা পালোঁ আমি, এই ধ্বংস হৈ যাই আছে। সেইকাৰণে জীৱনত কোনো ভকতক পৰীক্ষা কৰিব ইচ্ছা নকৰিব। আৰু যিজন বুঢ়া ব্যক্তি তেওঁকতো দেখিলে গম পাব, তাৰ সংগ এনেই এৰি দিব। কিন্তু আমাৰ নিচিনাহান এনেহান যিবিলাক মানুহ একে আহে বা অনুষ্ঠান কৰে অধিকাৰবিলাকে, সেইবিলাক মানুহক পৰীক্ষা কৰিব নাপায়। সেইবিলাক মানুহক যাই পৰীক্ষা কৰে তাৰ বংশত কুসন্তান আহে, তাৰ বংশত কুবোৱাৰী আহে, আহি অশান্তি দিব পৰিয়ালত, তাক নিজকে দিব। আৰু তাৰপিছত সেই মানুহজন নিজে নিজে ঘৰ ত্যাগ কৰি বৃদ্ধাশ্ৰমত গুচি যাব লগা হ'ব। মই কিমানখন বৃদ্ধাশ্ৰমত অনুষ্ঠান কৰি আহিছোঁ। গতিকে সেইকাৰণে শাস্ত্ৰই সিদ্ধান্ত দিছে, আপুনি গুৰু পৰীক্ষা, ভকত পৰীক্ষা নকৰিব, কৰিলে অসুবিধা আছে। সেইকাৰণে শাস্ত্ৰই সিদ্ধান্ত দিছে বোলে কিয়? গতিকে সেইকাৰণে শাস্ত্ৰত দেখুৱাইছে সাধুসকল কল্যাণৰ কাৰণে ঘূৰে জগতত। বোলে কিয়? বোলে ইয়াত যে ক'লে একান্ত যেতিয়া শৰণ হয়, শৰণ মানে আশ্ৰয়, একান্ত মানে ঈশ্বৰৰ চৰণত যেতিয়া তেওঁ আশ্ৰয় গ্ৰহণ কৰে, দুখ সুখটো তেওঁ প্ৰসাদ মানে, চব প্ৰসাদ তেওঁৰ কাৰণে। কিয়? বোলে গাছডালত কোব মাৰিও দিছে, কাভাই গাজাল মাৰিও থৈ, কাভাই বিলেট মাৰিও থৈ চোৰৰ কাৰণে, সি সহ্য কৰি থাকে। পৰোপকাৰায়া ফলন্তি বৃক্ষহা, পৰোপকাৰায় বহন্তি নদ্যহা, পৰোপকাৰায় দহন্তি গাভঃ, পৰোপকাৰায় পৰমম সন্ত। চাৰিজনৰ কথা ক'লো মই। গাছডালে ফল দিছে, নিজে নাখায়। বৃক্ষ নেহি খায়গা কভি अपना ফল, সৰোবৰ নেহি পিলেগা কভি अपना জল। তেওঁ নাখায়, আনলৈ দিছে। নদীয়ে বৈ আছে, আনলৈ দিছে। নদীক প্ৰশ্ন কৰিছে সাগৰে, হে নদী, তোৰ তাতে মানুহবিলাকে স্নান কৰে আৰু তোৰ পানী সেৱন কৰে, মোৰ তাতে কিন্তু স্নান একদিন কৰি আৰু নকৰে, কিন্তু মোক চাই চাই ভাল পায়, কাৰণটো কি? তেতিয়া নদীয়ে কৈছে, হে সাগৰ, তই জমা কৰি ৰাখা সদায়, সেইকাৰণে তোৰ পানী খাৰুৱা। এদিন ধোৱাৰ পিছত মানুহজন দুদিন তিনিদিন যেতিয়া ধুব, স্কিনৰ বেমাৰ হৈ যায়, তাৰ ক'লা হৈ যায়। ফুৰ্তিতেহে ধুৱে, জগন্নাথত একদিন যায়, তাৰে মানুহ নুধুইতো সদায়, ক'লা হৈ যাব, এই খৰ হৈ যাব গাত। সেইকাৰণে নদীক কৈছি,
সাগৰে বৰ ভাল কথা ক'লি তুই যে আমি সদায় বহি আছোঁ সেইকাৰণে আমি নিৰ্মল আমাৰ পানী খাই তৃপ্তি পায় জীৱ জন্তুই তোৰ পানী খায়ো নাখায় তই জমা কৰা সেইকাৰণে যাই জমা কৰে তাৰ কাম নাই জমা কৰি যাই দান কৰে তাৰহে কাম আছে বস্তুবিলাক চাব বিচাৰবিলাক আপুনি জমা কৰিছে দৰমহা পাইছে তাৰে এটা অংশ হ'লেও আপুনি সত্ৰত দান কৰিছে তাৰে এটাৰ অংশ হ'লেও কোনোবা গৰীব মানুহ একগিৰিৰ বিয়াত কিবা দান কৰিছে যা মই বাকচটো দিছোঁ যা মই তুলিখানি দিছোঁ কিমান আনন্দ পাইছে পৰিয়ালটো তাৰে এটা অংশ দিলে আপুনি দিলি বাৰে আৰু নেদিলে টুটে বোলে তই নেদায়তো গতিকে তই নেদাকে থাক অহা জন্মত তই আৰু তেনেকুৱা এটা হৈ যায় আৰু তাক সেনেকুৱা এটা লাইনত দি দিব ভগৱানে গতিকে জ্ঞান কিবা পাইছে আপুনি দিয়ক আনলৈ দিয়ক নদীৰ নিচিনা আপুনি বহি থাকক তেতিয়াহ'লে জ্ঞানটো বাঢ়িব আপোনাৰ পৰা আৰু 10 জনে শিকিব সেইকাৰণে জ্ঞান অধ্যয়ন কৰিব লাগে অধ্যয়নৰ দ্বাৰা আনে যাতে উপকৃত হয় নিজত কৰিও এইটো শাস্ত্ৰৰ সিদ্ধান্ত সেইকাৰণে আজি আমাৰ যিবিলাক ধৰ্মগুৰু আছে এই গুৰুসকলে বৰ কষ্ট কৰি ভাগৱত কীৰ্তন নামঘোষা ইত্যাদি লিখিছে মানুহৰ মংগলৰ কাৰণে হিন্দী ভাষীবিলাকৰ কাৰণে এখন বেদ আছে সেইখন বেদৰ নাম ৰামচৰিত মানস আৰু আমাৰ অসমীয়াবিলাকৰ কাৰণে বেদ কোনখন অসমীয়াবিলাকৰ কাৰণে বেদ কীৰ্তন ঘোষা আৰু নামঘোষা গোটেই সাৰখিনি নিহিত হৈ তাতে আছে সেয়াত দেখি তো খনিকৰ পুথি বুলি কয় এই যোৰহাটৰ ফালে কীৰ্তনখন যেতিয়া লৈ আহে পাঠ কৰবা মানুহ তাকে তেওঁক বৰি আনিব লাগিব বাটৰ পৰা পানী চিটে এনেকৈ কীৰ্তনখন লৈ আহে তে মহাপুৰুষে স্বহস্তে নিজে লিখা পুথি গতিকে সেইকাৰণে এই কীৰ্তনৰ পাতে পাতে ভাগৱতৰ পাতে পাতে মহাপুৰুষৰ স্পৰ্শ মহাপুৰুষৰ বাণী এই বাণীয়ে একোটা মহামন্ত্ৰ গতিকে সেইকাৰণে কৈছে কৃষ্ণৰ চৰণে লৈও একান্ত শৰণ সাধু অংগে কৰে যিটো শ্ৰৱণ কীৰ্তন কৰিলে কি হয় ও তাৰ কিছু কিছু কৰি মায়া সংসাৰ তৰয় তাক জানিবা নিশ্চয় কৃষ্ণ সেৱা বিনে মায়া নিস্তাৰ নাই কেৱল ভক্তি হিয়াতি মায়া কৰে ঠাই সিদ্ধান্ত এটা দিলাক যে যেতিয়া মানুহজনে ৰাতিপুৱা উঠিব ব্ৰাছ কৰিব চাফ চিকুণ হ'ল মুখমণ্ডল তাৰপিছত তেওঁ স্নান কৰিলে স্নান কৰি আহি তেওঁ গুৰু সেৱা কৰিলে যদি থাপনাখন আছে নামঘৰতে কৰিলে নাই যদি কাৰোবাৰ অলপ আছুতীয়াকৈ ঘৰৰে কোণা এটাত গুণমালাখন থৈ তাত বহি অলপ প্ৰভুক ভাবক ধ্যান ধাৰণা কৰক সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে দুআষাৰ কাৰোবাক কিবা দিছে সেইখিনি তাতে লওক এইটো অভ্যাস কৰক এইটো কি বস্তু যে এইটো স্কুল সেই পুৱাৰ সময়খিনি ইংৰাজীত কি কয় গডলিছ ইউনিভাৰ্চিটি সেইখিনি সময় আপোনাৰ কাৰণে ভগৱানৰ বিশ্ববিদ্যালয় সন্ধিয়া সময় আৰু আপুনি জোৰপে নাহক আহি লওক বোলে মোৰ অলপ ৰাতি হ'ল আপত্তি নাই নামঘোষাত দিছে ভকতৰ সূৰ্য অস্ত নাজই 10টাত আহি হ'লেও কৰিব পাৰি বোলে 10টা বাজিল দেখোঁ গুৰু সেৱা কৰোঁ না 11টা বাজিলেও পাৰি দোষ নাই কৰি উঠি আপুনি অন্ন 4টা লওক খাই আপুনি শুই যাওক আমি ইমান ৰাতিহঁত যাওঁ আমিতো নেৰোঁ 3 মেলা 4 মেলা কৰোঁ আমি যাই গতিকে নাম জপ ঘাটি কৰিব নালাগে বোলে কিয় যেইনা নাম জপ ঘাটি হ'ল সেইদিনাই তোমাৰ দুদিন হ'ল সেইকাৰণে গুৰুজনাই লিখিছে নামঘোষাত মাধৱদেৱে
মেঘাচ্ছন্ন নহয় দুদিন বোলে আজি বতৰ বেয়া বিৰাট ডাঙৰকৈ গাজনি আহিছে বয়া বয়া আজি দেই সাৱধান নহয় বোলে যেইনা সাধু অংগ নহ'ল আৰু যেইনা নামঘাটি হ'ল গুৰুঘাটি হ'ল গুৰুৰ বাক্য বাপৰে বাপ ভয় লগা কথা গুৰুৰ বাক্যত ভগৱান চলে বোলে কিয় ইমান নাম লৈছি ধ্ৰুৱই ভাববা নৰাকে নাম লৈছি লক্ষী কৈছি যাওকহে আপুনি তেতিয়া নাৰায়ণে কি কৈছে হে লক্ষী মই যাবা নৰোৱে কিয় সি গুৰু লনাই সি যদি গুৰু লৈ মই ইতে যাম দাউৰা দাউৰিকে লক্ষী নাৰদক বৰ কৌশল কৰি পঠিয়াই দিছি আৰু যাৰ পিছতহে নাৰদে পৰীক্ষা অলপ কৰি ধ্ৰুৱক দীক্ষা মন্ত্ৰ দিছে আৰু তাৰে পিছতে ভগৱান আহি গৈছে হয় না নহয় প্ৰভুসকল ভাগৱতত লেখা আছে তে চক গুৰুৰ আজ্ঞাত ভগৱান আছে সেইকাৰণে কৈছে ভক্তদ্ৰোহী হইলে কৃষ্ণ ৰাখিবাৰ নাৰে কৃষ্ণদ্ৰোহী হইলে ভক্ত গুৰু তাক ৰাখিবাৰ পাৰে চৈতন্যদেৱে লিখছে এই কথাটো যদি ভকতদ্ৰোহী হয় সেই গুৰুদ্ৰোহী হয় তেতিয়াহ'লে আপোনাৰ দিগদাৰ কিবা নাম অপৰাধ কৰিছে ভকতে আপোনাক শুদ্ধ কৰিব গুৰুৱে আপোনাক শুদ্ধ কৰিব কিন্তু ভকত আৰু গুৰু দ্ৰোহ আচৰণ কৰিলে বহুত দিগদাৰ সাৱধান সেইকাৰণে গুৰুৰ ওচৰত কথাই নকওঁ আমাৰ যে সত্ৰাধিকাৰবিলাক আহে মই বেছি কথা নকওঁ কেৱল প্ৰণাম কৰোঁ প্ৰভু ভালে আছে বেছ হৈছে আৰু মই কথা নকওঁ ভয় লাগে ক'ৰবাত কিবা বাক্য আহিব দোষ হ'ব আমাৰ এই গীতা সত্ৰাধিকাৰ মই কথা নাপাতোঁ কিবা এটা লৈ গ'লোঁ দিলোঁ প্ৰভু আছোঁ মই সেৱাৰ কাৰ্য কৰি আছোঁ হৈছে আহোঁ প্ৰভু গুৰিত বহিবা দিলেও নব গুৰুদ্ৰোহী হ'লে তাক বৰ দিগদাৰ বোলে কিয় প্ৰমাণ অম্বৰীষত তাতে দুৰ্বাসাই কিমান কষ্ট কৰি ব্ৰহ্মাত তাকে গেছি ব্ৰহ্মা এটা গুৰু শিৱ গুৰু বন্দে কৃষ্ণ জগত গুৰু কৃষ্ণত তাকেও গৈছে কৃষ্ণই কৈছে ময়ো নৰোঁ শিৱই কৈছে ময়ো নৰোঁ ব্ৰহ্মাই কৈছে ময়ো নৰোঁ বোলে কি কৰোঁ এতিয়া বোলে তেতিয়াহ'লে তই ভগৱতৰ তাকে যাব লাগিব অম্বৰীষত তাতে আহিহে ৰক্ষা পাইছে দুৰ্বাসাই এইবিলাক শাস্ত্ৰত সিদ্ধান্ত গতিকে সেইকাৰণে আন্তৰিকতাটো নিজা নিজা মই বাইদেউক গুৰু মানিছোঁ তেওঁৰ পৰা মই কিবা পাইছোঁ তেওঁক মই সভক্তিৰে বস্তু আগবঢ়াওঁ এওঁ আৰু কয় যে তেওঁ দেখোন স্কুলৰ চকীদাৰহে আমাৰ লগৰ কিনো গুৰু মানছোহে তেওঁক এওঁ আৰু সেনেকৈ ক'ব তেওঁৰ কথাটোত মই গুৰুত্ব নওঁ তেওঁ মোৰ গুৰু সেইকাৰণে গুৰু যাই যাক যেনেকৈ নামানক কিয় তেওঁৰ কাৰণে তেওঁ পৰমেশ্বৰ এইটো মনত ৰাখব গতিকে সেইকাৰণে বহুতে আমাৰ ভক্তক দুৰ্বলতা সাজুই তেওঁনো কি জানে সাধাৰণ বেছি স্কুলকে জানে তেনে সত্ৰাধিকাৰ হৈছে কিবাকে সত্ৰাধিকাৰ কিবাকে হ'ব পাৰে পূৰ্বজন্মত ভৱেত পুণ্যম বহুনাম জন্ম নামান্তে জ্ঞানমান্মাং প্ৰপদ্যতে বাসুদেৱম সৰ্বমিতি স্বমহাত্মা সুদুৰ্লভম পূৰ্বজন্মৰ যদি তাৰ জমা নাথকে পুণ্য নাথকে সি সেই আসনত বহিব নোৱাৰে ধেমালি সি খেতি কৰা হ'ব পাৰে স্কুলত নাযায় হ'ব পাৰে গতিকে তাৰ পূৰ্বজন্মত বহুত জমা আছে সেইকাৰণেহে সেই আসন পাইছে এনে ভাবেই সাধাৰণ তেওঁ খেতি কৰা মানুহ বেছিও নাজানে সেনে নহয় তেওঁৰ আগত বহুত আছে সেইকাৰণে সেই স্থান পাইছে সেইকাৰণে ভগৱানে কৈছে বলিৰাজাক তোৰ স্থান বেলেগ আছে দে আৰু প্ৰহ্লাদক কি কৈছে তোৰ স্থান বেলেগ আছে দে তোৰ দুটাই দিব্য ঘৰত থাকিব লাগিব বোলে কিয় ভগৱঞ্জী পুণ্য কৰা ক্ষয় দুৱাৰ বহুত ভোগ আছে পুণ্য আছে সেইখিনি ক্ষয় কৰি তোৰ দিব্য ঘৰক যাব লাগিব দিব্য ঘৰলৈ কেনে এই দিব্য অনুষ্ঠানে এই দিব্য আপোনালোকে বহি আছে এই দিব্য আসন এই আসনত থাকিব পাৰিবি দেখোন এই এখন লোৱাটো সহজ কথা নহয় 10 জনৰ সেৱা লোৱাটো ধেমালি নহয় সেই সেৱাটোৰ এনাৰ্জিটো আপোনাৰ তাকে আহি গ'ল আপুনি আৰু সেইটো বস্তু ভস্ম কৰিব লাগিব নাম জপ কৰি কাটি ধ্যান কৰি জপ কৰি এইটো সৰু কথা নহয় ডাঙৰৰ সেৱা লোৱাটো তামচা নহয় সেই সেৱাটো লৈ তাক আপুনি ভস্ম কৰিব লাগিব আৰু
এইটো সহজ কথা নহয়। এইবিলাক মানে চক্ৰৰ কথা আছে, আমাৰ যিটো ইংৰাজীত কয় 7 চক্ৰ, মানে আমাৰ পেচাব দুৱাৰৰ ওচৰত মানে জৰাইৰ ওচৰত যিটো মানে কি বুলি কয় আপোনাৰ মূলাধাৰ চক্ৰ, এই চক্ৰৰ পৰাই আপোনাৰ আৰম্ভ হ'ব সাধনা। গতিকে তাৰে জপ হ'ব, গুৰু বীজটো তাত লগাই 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 আনি 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 আপোনাৰ আজ্ঞা চক্ৰ, এইবিলাক মানে ক্ৰিয়া আছে এটা, এইবিলাক ক্ৰিয়া সাধুবিলাকে কৰে, সাধুবিলাকৰ এইবিলাক ভিতৰৰ কথা। সেইকাৰণে এইবিলাক সহজ নহয় দেই। যাই যি বাপ পাইছি তেওঁৰ কিবা পুণ্য আছে কাৰণে সেই বাপ পাইছি, আৰু সেই বাপক মোৰ কোটি কোটি নমস্কাৰ, সেই আসনক মোৰ কোটি কোটি নমস্কাৰ দেই। কায়ো যাতে নফৰত দৃষ্টি নকৰে এইবিলাক ব্যক্তিক, কৰিলেই অপৰাধ হলাৰ। সেইকাৰণে কৈছে ইয়াত যে এনেকৈ সাধু সংগ কৰিলে কি হ'ব, লাহে 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 তাৰ আখৰিক প্ৰবৃত্তিবিলাক গুচব। গতিকে এইবিলাকে ক্ষতি কৰে আমাক, সেইকাৰণে আমি পৰিষ্কাৰ হ'ব লাগে। গুৱাপানটো খাওক, আৰু মহাপুৰুষজনেও গুৱাপান খাইছিল, ভাত খাই উঠিলে গন্ধটো গুচিছে, তামোল পাণ নাংমান খাইছে, এইটো খাওক, সেইটো আমাৰ শৰাইটো দিব লাগে, কাটিও দেই বঙালীবিলাকে তামোল পাণ অন্ন আগবঢ়াতে। বাকী আৰু চাধা বিড়ি চিগাৰেট এইবিলাক শৰীৰৰ ক্ষতি কৰে, এইবিলাক খাব নালাগে দেই। আমাৰ এই গলত গামোচা লোৱা ব্যক্তি, চেলং লোৱা ব্যক্তি, চাদা মাৰিলে চিগাৰেট খেলে ভাল নেদেখি, এইবিলাক খাব নালাগে, এইটো এৰিব লাগে। কোনোবাই যদি খায়ো আছে নিজকে চৰিয়াই দিয়ক, আজিৰ পৰা নাখাওক, এইটোৰ দ্বাৰা ক্ষতি হৈ আছে, গতিকে ত্যাগ কৰি দিয়ক। আৰু এইবিলাকৰ দ্বাৰা হৰিভক্তিৰ যিটো মানে ইউনিফৰ্ম, এই ইউনিফৰ্মটো মানে চেক লাগে। আমাৰ যদি চলাত চেক লাগে কিমান ধুব লাগে, গতিকে আমাৰো যিটো এই ভকতীয়া পৰিৱেশৰ যিটো ইউনিফৰ্ম, এই চিগাৰেট টানা চাদা খোৱা এইবিলাক কিন্তু চেক একোটা, এই চেকবিলাক গুচাব লাগে। সেইকাৰণে শাস্ত্ৰই কৈছে লাহে লাহে এই চেকবিলাক তাৰ গুচব সাধু অংগত, কাৰণ কি সাধুই নাখয় নহয়, তেওঁৰ গুৰুজনে নাখয় যেতিয়া তেওঁ নাখয়। সেইকাৰণে কৈছে সাধু অংগে কৰে যিটো শ্ৰৱণ কীৰ্তন, লাহে লাহে কিছু কৰি মায়া হৈ ক্ষয়, তাৰ চাধাৰ মায়া, তাৰ গাজাৰ মায়া, তাৰ মদৰ মায়া, তাৰ মাইকীৰ মায়া, বেইচাৰ মায়া, এইবিলাক তাৰ লাহে লাহে গুচে, আঁতৰি যায়, একদম প্ৰামাণিক আছে। সন্তত তাতে যেতিয়া আশ্ৰয় গ্ৰহণ কৰি তেওঁ বেচ্ছা গমন কৰে, আৰু বেচ্ছা গমন কৰি আহি স্নান কৰি আহি যেতিয়া তেওঁ ভাগৱত শুনে, তেতিয়া গুৰুই জানে যে ই এৰা নাই, কিন্তু ভাগৱতো এৰা নাই, ভাগৱতত দৃঢ় হৈছে। ভাগৱতত যেতিয়া দৃঢ় হৈছে, সি যি যাই থাকে সেই বেচ্ছাত থাকে, সিদিনা আৰু তাত কৰি ৰূপৱান আৰু তাত কৰি ধনৱান ব্যক্তি একজন তাকে গৈছে, আৰু ই যাবাৰ দিনা কৈছে তই আজিৰ পৰা মোৰ তাকে নাহিবি দেই, আহিলে বান্ধি দি কুবি দিম তোক। কিয়? তাত কৰি এটা উন্নত গৈছে, তাৰমানে ভাগৱত কৃপা হৈছে। ভাগৱত কৃপা হোৱাৰ কাৰণে সি তাইৰ বজ্ৰবাণী শুনি আৰু নাজা হ'ল, আৰু মানে সি চাফা হ'ল। সেইকাৰণে চল লাঠি ভুকুই মানুহক উপকাৰো কৰে, অপকাৰ নকৰে। কিছুমান চৰ কিছুমান লাঠিয়ে উপকাৰ কৰে, আমাক কিন্তু উপকাৰ কৰি কৰি আহি আছে। চৰ লাঠি ভুকু এইবিলাকে খুব কৃপা কৰি আহি আছে, সেইকাৰণে আমি ভগৱানৰ কিন্তু এইবিলাক কৃপা জ্ঞান কৰিছোঁ। সেইকাৰণে শাস্ত্ৰই দেখুৱাইছে যে লাহে লাহে এনেকৈ সি মানে সংগত পৰি ঠেকি পেলাই শিকি শিকি আহি থাকিব, আৰু ঠেকি শিকা অভিজ্ঞতাটো সকলত কৰি বেছি। বেলেগে মুখস্থত কৰি নিজে অধ্যয়ন কৰি আৰু সেই জাগাটো চাক্ষুক দৰ্শন কৰি যিটো আপুনি টকা লিখি আনিব, সেইটো হায়েষ্ট, কাৰণ আপুনি চাই আহিছে নহয়, জেগাটো লিখি আনিছে আপুনি নিজে, তাৰ চাৰিসীমাটো আপুনি ভাল ধৰণে জানে, গতিকে সেইকাৰণে অভিজ্ঞতাটো তাত বাঢ়ে। সেইকাৰণে শাস্ত্ৰই সিদ্ধান্ত দিলে বোলে কি, যে কৃষ্ণ হোৱা বিনে মায়া নিস্তাৰণ নাই, আৰু কৃষ্ণ ভক্তিত ছাড়া আৰু মায়াৰ পৰা উদ্ধাৰ জীৱ হ'ব নোৱাৰে। গতিকে আজি গোটেই অসম নহয়, ভাৰতবৰ্ষতে হৈছে। গতিকে বাক্যৰ বুজাবুজিৰ গণ্ডগোলত পিতৃ মাতৃৰ প্ৰতিও দুৰ্ভাগ্য পুত্ৰ কন্যাবিলাকৰ, আৰু পিতৃ মাতৃবিলাকেও কিছুমান নুবুজি বেলেগৰ স্বাৰ্থত কথা শুনি বহুত ল'ৰা ছোৱালীৰ ওপৰত মানসিক অত্যাচাৰো চলিছে। মই দুটাই পৰীক্ষা কৰি কৰি চাই আছোঁ মানুহবিলাকৰ। গতিকে এইটো ভাগৱত ভক্তিৰ অভাৱ হৈছে দুপক্ষৰ, আৰু ভাগৱত ভক্তিৰ অভাৱৰ কাৰণে আজি ঘৰবিলাকত বৰ অশান্তি হৈছে।
সেইকাৰণে নিজৰ পৰিয়ালটোৰ লগতহে বিশ্বাস হ'ব লাগে, নিজৰ পৰিয়ালটোৰ লগতহে বুজাবুজি হ'ব লাগে। কায়ো কাৰো কথা শুনব নালাগে, শুনলি ঘৰবিলাক নষ্ট হয়। আৰু কায়ো কাৰো তাকে বেছি সময় বহিবা যাব নালাগে, গেলি বদ অভ্যাস হয়। কেৱল ঘৰত থাকক, বন উঘলক চাফ চিকুণ কৰক, কিবা কিতাপ পঢ়ক, নাইবা বন্ধুডালে উঘলক, অন্য সংগ কৰাৰ প্ৰয়োজন নাই। কিতাপ পঢ়ক, চলিক কিবা শিকক, এনেহেন ভাল কিবা ধৰ্ম কথা অলপ শুনক। সময় নষ্ট কৰিব বেলেগক যাব নালাগে, বেলেগৰ কথা শুনব নালাগে, শুনলি ঘৰবিলাক নষ্ট হৈ যায়। এই শাস্ত্ৰবিলাকে সিদ্ধান্ত দি আছে গোটেই যাতে পৰিয়ালটো আমি প্ৰেমিক হ'ব পাৰোঁ, নাম প্ৰেমিক। গতিকে এই ভক্তি প্ৰেমিক, জ্ঞান প্ৰেমিক, বিবেকী প্ৰেমিক, আধ্যাত্মিক প্ৰেমিক যাতে আমি হ'ব পাৰোঁ, ইয়াৰ কাৰণে পৰিয়ালটো চেষ্টা কৰিব লাগে দেই। আৰু বৃদ্ধ হৈ আহিছে আপোনালোকেও, আইসকলেও মৌনস্তু বাক্যানাম, যিমান পাৰা কম কথাকে কৈ ঘৰত চলবি, 3 বাৰ খাব লাগে, পানী কাপোৰখিনি মই পাব লাগে, ঘৰৰ পুত্ৰ বোৱাৰীৰ বয়া কথা যাতে কাৰো আগত নকওঁ, কলি বয়া ইয়াৰ পৰা আৰু তাক চান্স লৈ আৰু বেছিকৈ বয়া কৈ মনটো নষ্ট কৰি দি আপোনাক পজিটিভটো কৰি একদম নিগেটিভ কৰি ফেলব, পজিটিভ নাইকিয়া কৰি ফেলব, আপোনাৰ শান্তি নোহোৱা কৰি ফেলব, ঘৰখন নাই শান্তি। সেইকাৰণে আজিকালি মই দেখছোঁ কায়ো গৃহ বুলি কায়ো নেলিখে, চব কি বুলি লিখে, নিবাস, নিলয়, আলয়, ভৱন। কাৰো ঘৰত গৃহ নাম নাই। কিন্তু আমাৰ শাস্ত্ৰত কি লিখছি, গৃহতে থাকিয়া দেখিয়া, গৃহতে থাকিয়া, গৃহত থাকিয়ে মই তোমাৰ চৰণ তলো। কাই কৈছি, বলি কৈছি, দেখিল তজু চৰণ। গতিকে মোৰ গৃহখান গৃহ কৰিব লাগিব। কি গৃহ, যাতে কাৰো ওপৰত ইটোৰ সিটোৰ হিংসা প্ৰবৃত্তি নাই। হেনে পৰিয়াল কাৰ, বোলে মহাদেৱৰ। মহাদেৱৰ মাথাত কি থাকে, বোলে পিনাক। খেতিয়কৰ প্ৰিয় বস্তু কি, এন্দুৰ। এন্দুৰ কাত থাকে, গণেশৰ প্ৰেম। এন্দুৰক খেতিয়কে নাখায়। আচ্ছা, ময়ূৰৰ প্ৰিয় বস্তু কি খাদ্য, সাপ। কাৰ্তিকৰ বাহন কি, ময়ূৰ। তে ময়ূৰে মহাদেৱৰ সাপখৰক নাখায়। বাঘৰ আৰু সিংহৰ খাদ্য কি, গৰু। তে দমৰাটো থাকে না নাথাকে মহাদেৱৰ, তে দমৰাটোক নাখায়। বস্তুবিলাক বুজক। তাৰমানে অৰ্থটো এইয়ে, ইমান হিংস্ৰ জন্তুৱে পৰিপূৰ্ণ হৈ আছে মহাদেৱৰ ফেমিলিটোত, কিন্তু প্ৰত্যেকৰে মাজত প্ৰেম, কায়ো কাকো নাখায়। তাৰমানে আমাৰো ফেমিলিটোত আমি যাতে নজৰটো আমি পৰিষ্কাৰভাৱে দিওঁ, আমি যাতে নিগেটিভ ভাৱত নাচাওঁ, পজিটিভ ভাৱত যাতে পৰিয়ালটোক চাব পাৰোঁ, এই ভাৱটো কৰি লওক। ভুল কৰে মানুহে, ভুল কৰিছে আৰু এবাৰ দুবাৰ আৰু ক্ষমা খুজিছে আৰু ভুল নকৰে, বেছ আপুনি লৈ লওক, উলিয়াই নিদিব, আপুনি ডাইভৰ্চ নিদিব, ভুল নকৰিব। ল'ৰা ছোৱালীক চাই আহক ভৱিষ্যত চিন্তন কৰি। আজি বহুত মই দেখছোঁ পৰিয়াল, ল'ৰা ছোৱালী কিছুমান এতিয়া পাগল হ'ব আৰম্ভ কৰিছে পাঠশালা টাউনতে। কিয়? এই ভুলৰ কাৰণে। গতিকে ভাগৱত জ্ঞানৰ অভাৱ। যদি ভাগৱত শুনি জ্ঞানটো ললা হৈ লৈ বেছ কিবা এটা হৈ গৈছে আৰু ডিছকাশ্যন কৰি পেলালোঁ। ডিছকাশ্যনটোহে মূল, বুজাবুজিটোহে মূল, সেইটোৱে প্ৰেম, সেইটোৱে ভক্তি, সেইটোৱে আধ্যাত্ম শিক্ষা। সেইকাৰণে আমাৰ নামঘৰ লাগে। এই নামঘৰত মহাপুৰুষে কি কৰিছিল, বোলে হ'ব দে, এই তামোল পাণ যোৰা দি আজিৰ পৰা ভুল নকৰ বুলি সিয় কৰ, এই বাটা আগবাৰো গুৰু এখনত ৰাইজে অধ্যয়নী দিলাক। এই নামঘৰ কৰ্টতকৈও ডাঙৰ। কৰ্টততো দুনিয়াৰ মিছা কথা, ইয়াতে আৰু মিছা নাই। গতিকে ইয়াৰ নিচিনা আৰু ডাঙৰ কোৰ্ট নাই। বাপৰে বাপ, মহাপুৰুষে বৰ কৌশল কৰি ঠায়ে ঠায়ে ভ্ৰমি মহামন্ত্ৰ স্মৰি অনেক সত্ৰ নামঘৰ বান্ধিলা। আৰু এইকাৰণে সত্ৰ নামঘৰ বান্ধছি এই জ্ঞান দিয়াৰ কাৰণে। এই জ্ঞান আপুনি ক'ত পাব? মই যি কৈ আছোঁ ক'ত পাব? নাপায়, সাধু সংগত পাব। সেইকাৰণে সাধুৰ প্ৰয়োজন আছে। গতিকে এই জ্ঞানবিলাক নতুন বছৰৰ কাৰণে আপোনালোকে মোবাইলত যেনেকৈ বেটাৰীটোত চাৰ্জিং দিয়া হয়, প্ৰত্যেক বছৰে বছৰে আপোনালোকে এই চাৰ্জটো লৈ থাকক। এই চাৰ্জে আপোনালোকক কাম দিব। কাৰণ চাৰ্জ নহ'লে মোবাইলততো কাম নাই। যিমান 50,000 টকাৰ মোবাইল হ'লেও যদি চাৰ্জ নাই, তাৰ সেই মোবাইলৰ কাম নাই।
গতিকে এই ভাগৱতে আপোনাক ইন্ধন দিব, ভাগৱতে আপোনাক চাৰ্জ দিব। যাই যিমান পাৱাৰৰ ভাগৱতী আহিব ইয়াত আহি আপোনালোকক জ্ঞানবিলাক দিব, যাই যিখিনি ঢুকি পাইছে। তো সেইকাৰণে কৈছে লাহে লাহে তাৰ এইবিলাক বদ অভ্যাস, মায়া মানে বদ অভ্যাস, এই বদ অভ্যাসবিলাক গুচব। অ ৰাম মুৰাৰীৰ গুণ হব যিজনে শুনয়, এতেকে সমস্তে তাৰ দুখ দূৰ হয়। যেবে কৃষ্ণ সেৱাৰ ৰস মিলিল মনত, তেবে তা সম্বাৰ মই কি কৰিব মহত। ভগৱান কৃষ্ণৰ প্ৰতিটো গুণ আপুনি সব পজিটিভ মাইণ্ডত চিন্তন কৰিব লাগিব, তাত নিগেটিভ গুণ একো নাই। যিয়ে অংকৰ মাষ্টৰ যদি সি পৰিষ্কাৰ অংকৰ মাষ্টৰ, তেতিয়াহ'লে গণিতখান সি ভালকৈ বুজাব জানিব। আৰু যদি পৰিষ্কাৰ অংকৰ মাষ্টৰ নহয়, তেতিয়াহ'লে তেওঁৰ গোলমাল থাকিব। গতিকে ভাগৱতৰো যদি প্ৰকৃত সাধু, কৃষ্ণৰ বাণী, ভাগৱতৰ লীলাত ইয়াত কতো একো গণ্ডগোল নাই, কতো একো বেয়া কথা নাই। ইয়াক যাই জানে একদম সুমধুৰ ভাষাই দি ইয়াক বৰ্ণনা কৰিব। মই সিদিনা অলপতে আহিলোঁ গুজৰাটৰ পৰা, আহি গা বেয়া হৈছে। মোক এজন তাতে ল'ৰাই ক'লাক যে मैं कृष्ण को नहीं मानता हूँ। बोले क्यों? सर कृष्ण जी वस्त्र हरण किया तो इसीलिए। बोले मूर्ख, सुनो तुम, कृष्ण ने वस्त्र हरण किया नहीं, कृष्ण ने माया हरण किया, समझो। बोले क्या ये कैसा बात है? बोला ठीक तरह से समझो, मैं जो कहूँ वो सुनो, बाद में मेरे को तुम उत्तर देना पड़ेगा। तब मैं बुझालो, बुझार पिছত কৈছে हाँ ठीक है ठीक है ठीक है। গতিকে সেইকাৰণে এই নশ্বৰ শৰীৰটোৰ ভিতৰত চব তেজ, নাকটো চালে কি বোলে হিয়ান, কাণখন চালে বোলে মল, নাভিটো চালে বোলে দুৰ্গন্ধ, ভৰিৰ আঙুলিৰ পেটা দুটা মিলি চালি দুৰ্গন্ধ, এনেকৈ দাঙি দিলি দুৰ্গন্ধ। এতে কি ভাল আছে? ফালি চালি বোলে বগা মাংস তেজ। কৃষ্ণই কৈছে এইগিলাত কি আছে? চব দেখো চব বৈয়াই, চব মোৰে অংগ, তাতে যদি ঘূনে ধৰে একো নাই। গতিকে এই শৰীৰটোক লৈ লাজ কৰছা কিবা দেখোঁ, গতিকে সমৰ্পণ কৰ, সমৰ্পণ কৰ, একো নাই। সেইকাৰণে সমৰ্পণ কৰছে, মায়া হৰণ কৰছে। আৰু সেইকাৰণে তেওঁৰ বাণীত কি আছে? হে প্ৰভু, হে যদুপতি, হে মুৰাৰী, হে কৃষ্ণ, এই আমাৰ নাৰীসকলৰ অত্যন্ত কোমলীয় স্থান হৈছে আমাৰ বক্ষস্থল। সেইকাৰণে তোমাৰ চৰণ দুখানি আমাৰ বক্ষস্থলত দিয়া, আৰু এই পবিত্ৰ হাতখান তুমি আমাৰ মাথাত দিয়া। কিয় গোপীসকলে কৈছে? তাৰমানে ইমান ভাল পায় কৃষ্ণক, ইমান মৰম স্নেহ কৰে, ইমান পূজা কৰে অন্তৰত, আৰু বাহিৰৰ কৃষ্ণজনক কৈছে যে তোমাৰো এই চৰণ দুখান ইমান কোমল, গতিকে কোমল বস্তু কোমল শৰীৰতে বক্ষস্থলত দিয়া, আৰু আশীৰ্বাদ স্বৰূপে তোমাৰ এই হাত আমাৰ সদায় শিৰত দিয়া। কি মধুৰতম ব্যাখ্যা, তাত বেয়া নাই। সেইকাৰণে সেই সময়তে যেতিয়া ৰাজা ৰামমোহন ৰায়ে লেকচাৰ দিছিল, পণ্ডিত আছিলে, তেতিয়া বিবেকানন্দই শুনি আছিলে, আৰু শুনি থাকোঁতে ৰাজা ৰামমোহনে কৈছে যে ভাগৱতখন ভালেই আছিলে, কিন্তু এই গোপী পঞ্চাধ্যায় ৰাসলীলাটো লিখিয়ে বয়া কৰি পেলালে, বাকী ভালেই লাগিলে। তেতিয়া বিবেকানন্দই পঢ়ি থকা ল'ৰাটো শুনি আছে, আৰু শুনি আহি ৰামকৃষ্ণক ক'লে যে প্ৰভু এনেকৈ ক'লাহে ৰাজা ৰামমোহন ৰায় ব্যাখ্যাত। তেতিয়া ৰামকৃষ্ণ পৰমহংসদেৱে কৈছিল, সি যি কৈ কওক, সি পণ্ডিত, পণ্ডিতে ভাগৱতৰ তত্ত্ব নুবুজে, ভকতেহে বুজে। তই ভক্ত হ'ব চেষ্টা কৰ, আৰু মই যি ক'ম তই সেই শুন। আৰু সেইকাৰণে নৰেন্দ্ৰক জ্ঞান দি, শৰণ ভজন দি বিবেকানন্দ নাম কৰি দিলা কাই? ৰামকৃষ্ণ পৰমহংসদেৱে। তাৰ নাম নৰেন্দ্ৰহে আছিল, আৰু শেষত যাই স্বামী হৈ গ'ল, শেষত যাই স্বামী হৈ গ'ল। আপোনাক যদি উপাধি দিব লগা হয়, গুৰুৱে দিব। আমি অভাজনকো আমাৰ দক্ষিণ বজালীৰ ৰাইজে এইবাৰ লগ লাগি শৰাই, চেলেং ইত্যাদি আনি মঞ্চত 2000 মানুহৰ মাজত ভাগৱত ভক্তিৰত্ন উপাধি প্ৰদান কৰিছে।
গতিকে করবা লাগলি আপনার গুণ গরিমা যেখিনি মানুষ জানে সেইখিনি মানুহে আপনাক করব, বেলেগে নকৰে। গতিকে বিবেকা নৰেন্দ্ৰনৰ যিখিনি বিচাৰ বুদ্ধি বুজি পালে, বুজি পাই তেওঁক বিবেকানন্দ নাম দিলে। আৰু সত্ৰাধিকাৰে ঘোষণা কৰিছে কি যে পাৰিলে তোক মাঘ মাহলৈকে তোক গৃহস্থী সত্ৰৰ সত্ৰাধিকাৰ পাতি দিম। এই মাঘ মাহত ইতিমধ্যে নামঘৰ মোৰ ওলাইছে, মোটামুটি অলপ বাকী। এতিয়া নামকৰণ হ'ব বোধহয় আধ্যাত্মিক গৃহস্থ সত্ৰ। এই শৰণ ভজনৰ দায়িত্ব এই মাঘ মাহত মই পাম। গতিকে গুৰুৰ কৃপাতহে এইটো হয়, সাধুৰ কৃপাত হয়। সাধু সংগত কৰিলে আপুনি পাব, সাধু সংগ নকৰিলে আপুনি নাপায়। এটা মই প্ৰমাণ দিওঁ আপোনালোকক। ৰামকৃষ্ণ পৰমহংসদেৱ কালিৰ লগত কথা ক'ব পৰা মানুহ আছিল, ইমান শাক্ত আছিল তেওঁ। সেনেহান সাধক আৰু বৰ্তমান জন্মা নাই, এতিয়াকলৈকে জন্মা নাই। সেইজন ৰামকৃষ্ণ পৰমহংসদেৱক, তেওঁৰ নাম আগতে কি আছিল? গদাধৰ। সেই গদাধৰ ইমান পণ্ডিত আছিল। আৰু উৰিষ্যাৰ জগন্নাথৰ পশ্চিমত দেখি এখন আশ্ৰম আছে, আশ্ৰমখনৰ মই নাম পাহৰিলোঁ। তেওঁৰ নাম ততাবৰী গুৰু, সেই আশ্ৰমখনৰ গুৰুজনৰ নাম। তেওঁ 115 বছৰ বাচি আছিল। তেওঁক স্বপ্ন দিছিল যে তুমি যাও কলিকতায় যাও, আৰু কলিকতায় যাই এই গদাধৰকে তুমি স্বামী বানো। আৰু তেওঁ আহিল, আহি গদাধৰৰ ঘৰত প্ৰৱেশ কৰলাক। গদাধৰে সাধু দেখা পাই সেৱা জনালে। সেৱাহে কিয় আহিলে? তেতিয়া ক'লে যে তোমাক মই স্বামী বনাবলৈ আহিছোঁ, হংস বনাবলৈ আহিছোঁ। বোলে না, আমার কিছু দরকার নেই, বেঙ্গলি মানুষ তো, আমার কিছু দরকার নেই। আমি মার সঙ্গে কথাবার্তা বলতে পারে, শুনতেও পারে, কইতেও পারে, খাইতেও পারে, প্রসাদ দিতেও পারে, আমার কোনো দরকার নেই। দরকার নেই? বলে হ্যাঁ, যাও যাও, তুমি মাকে জিজ্ঞাসা করো, তারপরে আসো। তুমি মাকে জিজ্ঞাসা করো। এই বলি গদাধরে জিজ্ঞাসা করবা গেল কালির থেকে, কালি জাগ্রত হয়ে গেল। কালি কইছি, গদাধর তুমি এখনেই শরণ নাও, এখনেই শরণ নাও, তোমার ভাগ্য উদয় হইল, আজ থেকে তুমি জগতের হংস হবেন, যাও তুমি শরণ নাও। তেতিয়া গদাধরে আহি ততাবৰী গুৰুৰ ভৰিত ধৰিলে, আৰু ততাবৰীয়ে তেতিয়া তেওঁক শৰণ দিলে। আৰু শৰণ দি কৈছে, আজিৰ পৰা তোমাৰ গদাধৰ নাম নয়, আজিৰ পৰা তোমাৰ নাম রাখলাম আমি রামকৃষ্ণ পরমহংসদেব। আজ থেকে তোমাকে রামকৃষ্ণ পরমহংসদেব বলে জানবে সবাই। বহুতে নাজানে রামকৃষ্ণ পরমহংসদেৱৰ নাম কি? আগৰ নাম গদাধৰ, পাছৰ ৰামকৃষ্ণ। এইটো কাই কৈছে? গুৰুই কৈছে। সেইকাৰণে কৈছে গুৰুৰ কৃপা হি কেৱলম, গুৰুৰ যদি কৃপা নহয় নহয়। মাধৱদেৱক যদি তেওঁ গুৰু ভান নেদিলাক হয়, মাধৱদেৱে গুৰু কেনেকৈ হলাক হয়? শংকৰদেৱে নেদিলি। গতিকে সেইকাৰণে গুৰুৰ কৃপাত চব হয়। সেইকাৰণে গুৰু ভক্তিৰ ওপৰত আৰু ডাঙৰ ভক্তি নাই। সেইকাৰণে শাস্ত্ৰই কৈছে তুমি গুৰু ভক্তি কৰা, আৰু গুৰু ভক্তিটি ভাগৱত আৰম্ভ। সেইকাৰণে শাস্ত্ৰৰ দুটা ৰাস্তা আছে, এটা আছে গুৰু পৰম্পৰা, এটা আছে শাস্ত্ৰ পৰম্পৰা। এক শ্ৰেণীয়ে শাস্ত্ৰ পঢ়ে, তাতে গাজাও খাব, টাংখুও খাব, চাদাও খাব, টেকলি পিঠাই দি চাহও খাব, সেইটো বেলেগ সেই শ্ৰেণী। আৰু এক শ্ৰেণী আছে নাম পাতব, নাম ভাঙব, অপৰাধ গাব, গৃহস্থ সেৱা দিব, তাৰপিছতে প্ৰসাদ খাব, প্ৰসাদ খাইহে চাহ পানী খাব। এইটো হৈছে গুৰু পৰম্পৰা। বুজি পাইছে বাবাসকল? এইটো হৈছে গুৰু পৰম্পৰা, আৰু সেইটো হৈছে শাস্ত্ৰ পৰম্পৰা। সেই শ্ৰেণী সেনেকৈ চলে, আৰু সেই শ্ৰেণীৰ লগত সেইকাৰণে আমাৰ নিমিলে। কিন্তু আমি বহিয়াও নাপাওঁ, যাওঁ তাতে বহি শুনি থাকোঁ। মাতলি পাছত বহোঁ, শুনবা মাতলি, আৰু গাবা মাতলি আগত বহোঁ। কিন্তু আগত বহিলে ক'ম যে মই পাঠ কৰিলে ইয়াত খাওল নচলে, পাছতহে। আমাৰ নিয়মটো সেনে। সেইকাৰণে
যেতিয়াক লগি আর আসনত বহিম তাতে আর গুরু কথা নামামৃত পান করিম, তারে পিছত খাম। 7 দিনক লগি যেতিয়া সুখে আছে, আমি 1.5 ঘণ্টা সময় নৰো, কিয় নৰো? 1.5 ঘণ্টা সময় নাংবা নহয়। গতিকে সেইকাৰণে শাস্ত্ৰই সিদ্ধান্ত দিছে, কেৱলে ভক্তিহি আতি মায়া কৰে ঠাই, লাহে লাহে ভক্তিয়ে মায়া নাশ কৰে। মুৰাৰীৰ গুঞ্জক গাওঁতে গাওঁতে, হে ৰাম এহি তত্ত্ব কহি মৌন হৈলাম মুনি। ও বিদুৰৰ আনন্দ মি লীল কথা শুনি, এৰাম দ্বিতীয় স্কন্ধত পৰীক্ষিত মহাৰায়। ও ভোক আগে পুছিলন্ত জিতয়াৰ্থ যে যেবে কৃষ্ণ কথাৰ ৰস মিলিলা মনত, তেবে তাহমবাৰ মই কি কৰিব মহত। বিদুৰে যেতিয়া মৈত্ৰেয় ঋষিৰ আশ্ৰমলৈকে আহিল, প্ৰথমে মৈত্ৰেয়ক দেখি চাইছে, মৈত্ৰেয়ৰ চৰণৰ পৰা মুখক লগি চাইছে। সেইকাৰণে সদায় ডাঙৰৰ চৰণৰ পৰা মুখক লগি চাব লাগে, মুখৰ পে তলক লগি চাব নালাগে। তো সেইকাৰণে শাস্ত্ৰত দেখুৱালে যে আপুনি চৰণ, সেইকাৰণে আমাৰ মানুহ যেতিয়া আহে ভকতৰ গৃহক কি কয়, অ বাপু যা ভকত গতা আহিছে ভৰি ধুই দি, মুখখান ধুই দি, সেনেকৈ কয় নেকি ভাই? চুনক পাউডাৰ লগাই দি সেনেকৈ নকয়, ভৰি ধুই দি চৰণ। গতিকে এই চৰণে বিষ্ণু। আমাৰ তত্ত্বত যিবিলাক আছে, জিব্বাত অমুক, কাণত অমুক, নাভিদাৰত অমুক, এনেকৈ দেৱতাবিলাক আমাৰ আছে, তত্ত্বজ্ঞবিলাকে এইবিলাক কথা ক'ব। গতিকে চৰণে বিষ্ণু, গতিকে চৰণত সেৱা কৰক। আৰু এই চৰণটো হৈছে অভয়। ভকতৰ চৰণে আপুনি, গুৰুৰ চৰণে আপুনি কৃষ্ণৰ চৰণ জ্ঞান কৰক আপুনি। আৰু এই অভয় চৰণটো বেলেগ দেৱ দেৱীৰ কিন্তু আৰু নামত নাই। পুৰাণক এখনমান মই কিনি আনিলোঁ সংস্কৃতৰ, আলমাৰীত মই চাওঁ মাজে মাজে। কৃষ্ণৰ চৰণ, ভকতৰ চৰণ অভয়ত বাদে আৰু বেলেগৰ চৰণ অভয় নহয়, চব ভয় লগা। অভয় শব্দটো ভয় নাই, বাকীবিলাক দেৱী দেৱতাৰ চৰণটো ভয়। সেইকাৰণে যিমানে দেৱ দেৱীৰ আশ্ৰয় গ্ৰহণ কৰিব আপুনি, সিমানে বৈকুণ্ঠক যোৱা দুৱাৰখন আপোনাৰ বন্ধ হৈ আছে, এইটো মনত ৰাখব। আৰু যিমানে কৃষ্ণৰ চৰণ আশ্ৰয় কৰিব, দুখ দুৰ্গতিৰ মাজেদি সৰ্পদংশন হওক, সৰসজ্জা হওক, ভীষ্মই সৰসজ্জাত থাকিয়ে আপোনাৰ বৈকুণ্ঠ পাই গ'ল, পুষ্পবৃষ্টি হৈ গ'ল দেৱতাবিলাকৰ পৰা। বৈকুণ্ঠৰ দুৱাৰ খোলা। আৰু বহুত দেৱ দেৱীক উপাসনা কৰি বহুত গুচি গ'ল, কিন্তু বৈকুণ্ঠ নাপালা। বছৰে বছৰে মনসা পূজা কৰে, কিন্তু বৈকুণ্ঠ নাই। সেইকাৰণে শাস্ত্ৰই দেখুৱাইছে বৰ সাংঘাতিক কৰি যে 12জন বৈষ্ণৱে আমি এই কথাটো জানো। আৰু এই যি বিদুৰ, মৈত্ৰেয় আহোঁ 2জন মহাভকত, আৰু এই 6জন ভকতে এই কথাটো জানে, বাকী আৰু কায়ো নাজানে। সেইকাৰণে 6জনে 12জনে মিলি এই তত্ত্বটো বুজে, আৰু বেলেগে কায়ো নাজানে। সেইকাৰণে কৈছে ব্ৰহ্মা মনোহৰ কপিল কুমাৰ ফুক ভীষ্ম বলিৰাই, যমজনে ক নাৰদ প্ৰহ্লাদ মহ্যমে 12জন। আমি এই 12জনে এই তত্ত্বটো জানো, আৰু সেই 6জনে এই তত্ত্বটো জানে। মৈত্ৰেয়, বিদুৰ, জাম্বুবন, বিভীষণ, হনুমান, আহোঁ জানে, আৰু বাকী নাজানে। সেই দিনতো আহোঁ বেলেগক পূজা কৰা নাছিলে, এক ঈশ্বৰৰ বাদে। আৰু এই দিনতো ঈশ্বৰৰ ভগতে একত বাদে আৰু দ্বিতীয় নাস্তিক। এইটো মনৰ পৰা কৰি ল'ব লাগিব। মূৰ্তিটো চাওঁতে তাতে একো দোষ নাই, মূৰ্তিক নাচাইবা, চাওঁতে কি দেখাব পাৰে? আমি ৰাস্তাই দিও আমি যাম, তাৰে ওপৰত গণেশৰ মূৰ্তি দেখব, শিৱৰ মূৰ্তি দেখব, এইবিলাকত আমাৰ কোনো আপত্তি নাই। আমি নমস্য হয় বোলে কি আমি হৰি জ্ঞান কৰি গুচি গ'লোঁ। সেইকাৰণে বিদুৰক যি ওলাই দিলাক ঘৰৰ পৰা, ওলাই অহাৰ লগে লগে
কৌৰৱৰ পুণ্যবিলাক বিদুৰৰ লগত গুচি আহিল আৰু গুচি আহাতে বিদুৰে কি কৰিছে যে বিদুৰে চব তীৰ্থবিলাকৰ বৃক্ষ লতা পশু পক্ষী মূৰ্তিবিলাকক ঈশ্বৰ জ্ঞান কৰিছে, চব গোবিন্দ জ্ঞান কৰিছে। গতিকে গোবিন্দ জ্ঞান কৰাত ক্ষতি নাই, গোবিন্দ জ্ঞান কৰি গুচি আহিল। কিন্তু তাৰে যিটো আপোনাৰ আহুতি দিয়া প্ৰসাদ সেইটো আপুনি নাখাব, বোলে সেইটো এনাৰ্জিটো সেইটোহে আছে তাত। এতিয়া ইয়াত ছাতিঘৰ লগাৰ যিটো আৰতিৰ যিটো এনাৰ্জি, এইটো ভগৱত ভক্তিৰ। এমুঠি মাহ প্ৰসাদ আগবঢ়াইছে, এইটো ভগৱত ভক্তিৰ এনাৰ্জিটো আছে, সেইটো আপুনি খাব। আৰু কালী পূজাত তাতে যিটো আছে শ্মশান পশানৰ চব ভূত প্ৰেত পিশাচৰ মন্ত্ৰবিলাক মাতি সেইটো আগবঢ়াব আৰু সেই ভূত প্ৰেত পিশাচৰ এনাৰ্জিটো তাত থাকিব, সেইটো খাব আৰু সেইটোৰে আপোনাৰ ক্ৰীড়া কৰিব। ভূতৰ চৰিত্ৰ কি? লাংটা। পেটৰ চৰিত্ৰ কি? বীৰ্য খ, শনিত খ, পুষ খ, তেজ খ, বস্তুবিলাক বুজব, খোলা ভাষাত কৈছোঁ। গতিকে সেই চৰিত্ৰটো আপোনাৰো জাগব। সেইকাৰণে মহাপুৰুষে কৈছে নাখাইবা, সেইবিলাক নাখাবা। কৃষ্ণৰ স্থানক যত্নে চলিয়ক সাঞ্চিয় পুণ্যৰ দাম কৃষ্ণ দাস হৈয়া প্ৰসাদ ভঞ্জিয়া হস্তে কৰা টান কাম। গতিকে কৃষ্ণৰ প্ৰসাদ খোৱা। গতিকে কৃষ্ণৰ প্ৰসাদ 4টা খালেও ৰুমালত কৰি লৈও গ'ল, দুটি খা প্ৰসাদ খা, প্ৰভুৰ আশীৰ্বাদ লওঁ। এইটো পেট ভৰা জিনিস নহয়। গতিকে সেইকাৰণে প্ৰসাদ হিচাপে আমি ঘৰক লৈ যাই তাহাকো আশীৰ্বাদ হওক, তাহাৰো যাতে মতি হয় প্ৰভুৰ প্ৰতি, এইটো আমাৰ অভ্যাস। এইটো মহাপুৰুষে বৰ কৌশল কৰি গাজী প্ৰসাদ দিছে। ভাৰতবৰ্ষত বিৰল, অসমত ছাড়া এইটো আৰু ক'তো নাই। আৰু আমাৰ এই প্ৰসাদটো বৰ শুদ্ধ, মানে জমা কৰাৰ দিনাও সব মুখত কাপোৰ লৈ ধুই পাখলি তাক ঠাক ঠিক কৰি থৈ, দিয়াৰ দিনাও পৰিষ্কাৰ কৰি তাক থৈ। কিন্তু বাকীবিলাক চাবচোন, কাৰিকৰটোৱে গা ধুই আহিছে না আহা নাই ঠিকে নাই, সেই বুন্দাৰ লাৰু লৈ গৈছে, তাতে হনুমানৰ তাতেও আগবঢ়াইছে, বিষ্ণুৰ তাতেও আগবঢ়াইছে, চবত আগবঢ়াইছে, সেইটো আৰু খাইছে। সেই গা ধুইছে না কাৰিকৰৰ ঠিকে নাই। বুজি পাইছে না? এই বৰলাৰ মহন্ত এটা আছে, সি গল্লাই নাখায় জীৱনত। পাঠশালাত আহি নামলাক, নামি গল্লা খাবা গেল, যাওঁতেতো লেট্ৰিনৰ পৰা আহিছে আপোনাৰ কাৰিকৰটো, আহিতো গা একো ধোৱা নাই, সেই বাজে সি মাৰছি। সিন্নাৰ পৰা আজিলৈকে গল্লাই খাই নাই। তেওঁৰ নাম অচ্যুত মহন্ত, শিক্ষক। কৈছে ঘনশ্যাম মই সিন্নাৰ পৰা গল্লা নাখাওঁ। আৰু সেই গল্লাই মন্দিৰকো লৈ গৈছে, সেয়ে প্ৰসাদ কৰিছে। সেইকাৰণে মহাপুৰুষে সেই প্ৰসাদ কৰা নাই। মহাপুৰুষৰ বিচাৰ শুদ্ধ যে আমি খেতি প্ৰধান দেশ, কৃষি প্ৰধান দেশ, বুট, কল, কুঁহিয়াৰ, মুগ, অমিতা, আম, এই ফলবিলাক তাতে লুগৈছে পৰিষ্কাৰ কৰি, আৰু লুগে মেধান তাৰে এনাৰ্জিটো আমাক ল'ব দিছে। বিচাৰ বিৰাট বিৰাট ডাঙৰ চাইণ্টিষ্ট মহাপুৰুষ একজন। জৌহৰি কংস মাৰলক, যিজনে কংসবধ কৰিলে তাকেৰি অংশ। গতিকে তেওঁৱে সেইজন শংকৰ ৰূপত আহিছে। গতিকে শংকৰৰ কি গুণৰ অভাৱ, সেইকাৰণে আমাৰ ছাৰ প্ৰাক্তন সভাপতি আজি কৰোণাত মৰি গ'ল লক্ষ্মীনন্দন বৰা ছাৰে সৰ্বগুণাকাৰ বুলি এখন কিতাপ লিখিছে, পঢ়িবচোন কেতিয়াবা, কিমান ধুনীয়া ধুনীয়া কথা তাত আছে। সেইকাৰণে শাস্ত্ৰখনত দেখুৱাইছে, এই তত্ত্ব কহি মৌন ভৈলা মহামুনি, বিদুৰৰ আনন্দ মিলিলা কথা শুনি। চৰণৰ পৰা শিৰলৈকে চাইছে মৈত্ৰীয় মুনিক, আৰু মৈত্ৰীয় মুনিৰ শিৰৰ পৰা চৰণলৈকে চাই বিদুৰৰ অট'মেটিক চকুৰ পানী ওলাই গৈছে, অশ্ৰুপাত বৈ গৈছে। হুক হুককৈ কান্দি চৰণত বাগৰিছে। উঠা উঠা বিদুৰ, উঠা উঠা। গুৰুই মাথাত স্পৰ্শ কৰি দিছে আৰু লাহে লাহে বিদুৰে উঠিছে। গুৰু আৰু শিষ্যৰ প্ৰেম জাগি গ'ল, এক্টিভ হৈ গ'ল। ঠিক ভাগৱত ভক্তিও যেতিয়া আপোনাৰ এক্টিভ হৈ যাব, এক্টিভ হৈ যোৱাৰ লগে লগে আপুনি যি কয় সেয়ে ভাগৱত, যি কয় সেয়ে মধুৰ, য'তে বহে ত'তে মিঠা। তাই ৰসটো আহি যায়। ভাগৱতৰ ৰসটোৰ ওপৰত আৰু ডাঙৰ ৰস নাই। সেইকাৰণে নাম ৰস, প্ৰেম ৰস, ভক্তি ৰস, জ্ঞান ৰস। সেইকাৰণে সিদ্ধান্ত দিলে যে শুকোৱাগে আগে পুচিলন্ত যিটো অৰ্থ ছয়, দ্বিতীয় স্কন্ধত পৰীক্ষিত মহাৰাজে যি সুধিলে, আজি বিদুৰেও মৈত্ৰীয়ক তাকেই সুধিলে। আৰু মৈত্ৰীয় ঋষিয়তীয়ক মানে পেট ভৰাই খোৱালে, মানে হৃদয় ভৰাই। আমি পেট ভৰাই অন্ন খাওঁ, তেওঁ একদম মন ভৰি খাইছে, অন্তৰ ভৰি খাইছে। সেইকাৰণে গুৰুজনাই কৈছিল, বনিয়া ভাই বোলে, কি এটা বনিয়া বুলি ভকত আছিল গুৰুজনাৰ। আমাৰ যেনেকৈ জগত বনিয়া বাপ, হৰিদাস বনিয়া, নাৱৰ কৰি বান্ধলাক আমাৰ ইয়াতে। নাৱৰ কৰি বান্ধাতে 3টা মূৰা আহিল, মানুহৰ মূৰা। আহি বনিয়াক ক'লা, বনিয়া মূৰা 3টা লৈ আহ।
আনলা খুখা মুৰা মানুহৰ জেকনি এডাল ছিঙি আনা জেকনিডাল ছিঙি আনিলে আনি কৈছে কাণেৰে সোমাই দিয়াচোন সোমাই দিলে যে এক আঙুল গ'ল এইটো থোৱা ইয়াত দ্বিতীয়টো আনিলে 2 আঙুল গ'ল এইটো থোৱা ইয়াত তৃতীয়টো আনিলে বোলে জেকনিডাল সোমাই গ'ল বোলে সেইটোহে 1 নম্বৰ বোলে বাকী দুটাই 2 নম্বৰ তাৰমানে অলপ সোমাইছে আন নাযায় দ্বিতীয়জনৰ অলপ বেছিকৈ গৈছে আন নাযায় এজনৰ আৰু চাওঁতে কি হ'ল বোলে এখানেদি সোমাই দিলে আৰু এখানেদি ওলাই গুচি গ'ল জেকনিডাল বোলে সেইটোতো আৰু একোৱেই নাই কিন্তু এজনৰ এনেকৈ সোমাই দিয়াতে এনেকৈ জেকনিডাল ওলাই আহিল বোলে সেইটোহে 1 নম্বৰ গতিকে সেইকাৰণে কাণেৰে শুনে মনেৰে ইয়াক মন্থন কৰিব লাগিব সেইকাৰণে মন মন্থন গতিকে যিমান পাৰে মনলৈ ভগৱত ভাৱটো আনিব তাৰপিছত সিদ্ধান্ত দিলে কি হে ৰাম বদতি বিদুৰ বাপ গুৰু কৃপাময় ও তজু বাক্যে খৰ্গে মৰ চেদিলা সংশয় ওহ মই লভিল দুৰ্লভ কি নৰংগ ও কত পুণ্য বলে আহি অ পাইল তো জুহংগ সেইকাৰণে ইয়াত কৈছে যে কত পুণ্য বলে আহি পাইল তো জুহংগ বয়া কথা শুনা জাগাৰ কভাত আকাল আছে আইহাত নাই ভাল কথা শুনাৰহে আকাল এইকাৰণে ভাল কথা শুনাৰ আকাল ভাল জাগাত আহাৰ আকাল সময় দিবা নোৱাৰোঁ আমি তোমাৰ মায়ায়ে মন মুহি আছে হৰি হৰিয়ে সেই মায়াটো লাগি থাকে আৰু সেইকাৰণে ভকতক সেই মায়াটো সহায় কৰি তুমি যোৱা সংগলৈ যোৱা প্ৰভুৰ কথা লৈ যোৱা সেইকাৰণে আজি বিদুৰে কৈছে যদিও মই গালি খালোঁ যদিও মই আঘাত পালোঁ মই বজ্ৰবাণী শুনিলোঁ মোক দাখিৰ পুত্ৰ বুলি ৰাইজৰ আগত গালি পাৰছি মোক কৃপা কৰছে মই আপোনালোকক এটা কথা কওঁ আজি যে আসনত বৈছোঁ ৰাইজৰ আশীৰ্বাদো আছে আৰু ৰাইজৰ কপালত গুৰিও আছে মোৰ ওপৰত আমাৰ পাঠশালাৰ মানুহ এটা থাকবা পাৰে ভাই বশিষ্ঠ শৰ্মাই যেইদিনা ভাগৱত পাঠ কৰিছিল আমাৰ এই বাছিয়া কায়াত তাতে এনেকুৱা মঞ্চত বহুত মানুহ সেই গুদামটোত 1000 মানুহ ধৰে মই তেওঁৰ আগেদি তেওঁৰ শেষত মই তেওঁক এটা প্ৰশ্ন কৰিলোঁ মই নাজনাৰ কাৰণে তিতে বৰ ডাঙৰ পাঠশালাৰ বেপাৰী তেওঁৰ নাম প্ৰমোদ পাটগিৰি ভূটানত কমলা টেঙাৰ বেপাৰ কৰে সি ধুতিখান কছে আহি মোক এটা গুৰি মাৰছি আৰু গাড়ী ক্ষেত্ৰৰ এটা ইটাৰ ভাটা আছে ইটাৰ ভাটাৰ মালিকৰ নাম কন্দৰ্প তেওঁ দাউৰি আহিছি ঐ কাক গুৰি মাৰাহে সেই সমাজৰ আগতে তেওঁক গুলটি মাৰি দিছে অপমানটো কাই পালা মই পালোঁ না এটা তেওঁ পালাক মই পা নাই মই যেনে আৰু সেনে হৈ বহি আছোঁ সেইটো মোৰ কাৰণে মই মাতাও নাই একো কৰা নাই মই বেছ ভাগৱত শুনি আছোঁ সেই গুৰিটোৱে মোক উপকাৰ কৰিছে আৰু প্ৰমোদ পাটগিৰি লাষ্টত আহি মোৰ ভৰিত ধৰছে মোৰ ভুল হৈছিহে মোৰ ভুল হৈছি তোমাক মই এনে ব্যৱহাৰ কৰাটো মই নাম কৈছোঁ পাঠশালাৰ মিলনপুৰৰ প্ৰমোদ পাটগিৰি আজি পৰলোক হ'ল 2টা ঘৈণীয়েক তেখেতৰ সেইকাৰণে আমাক গুৰি উপকাৰ কৰিছে আৰু তাৰ সেই আশীৰ্বাদতে আজি এই আসন পাইছোঁ সেইকাৰণে সহ্যগুণী হ'ব লাগিব সহ্যগুণী যেতিয়া মই যদি তাৰ পৰা উঠি গৈছোঁ গেলি হৈ তেতিয়াহ'লে মোক মানুহে ক'লাক হয় সহ্যগুণ তেওঁ নাই মোৰ চাইনবোৰ্ডখন বঢ়িয়া হৈ গেলাক হয় আৰু উঠি নাযাৰ বিনিময়ত তেওঁ আহি মোক সেৱা কৰিছে এইবিলাক প্ৰমাণ লাইফত গতিকে সেইকাৰণে শাস্ত্ৰত এইবিলাক সিদ্ধান্ত আছে যে তোমাক চটটোৱে কৃপা কৰিব লাঠিটোৱেও কৃপা কৰিব যদি তুমি কৃপাৰ ৰূপত ল'ব পাৰো এইটো 2006ৰ কথা সেইকাৰণে আজি বিদুৰে সেই গালি সেই লাঠি সেই চৰ ভিভীষণে প্ৰসাদ হিচাপে লৈ অহাৰ কাৰণে আজি লংকাত ভিভীষণ ৰজা হ'ল কপালত গুৰি মাৰি দিছে ৰাৱণে
প্ৰসাদ হিচাপে লৈ গুচি অহাৰ কাৰণে আজি লংকাত ৰাজা হ'ল। বিভীষণ যাৰ লগে লগে কৈছে এই হনুমান সাগৰৰ পৰা পানী লৈ আহা। ৰামেশ্বৰমৰ কথা কৈছোঁ মই, এইটো দক্ষিণ ভাৰতৰ। সাগৰৰ পৰা কিয় বোলে পানী আনাচোন আনা। লগে লগে নল নীল আহোঁ পানী লৈ আহিলে বোলে গা ধুৱাই দিয়া, অভিষেক কৰা, আজিৰ পৰাই অন নাম লংকেশ। জয় বিভীষণ লংকেশ, জয় বিভীষণ মহাৰাজ কি জয়, জয় বিভীষণ মহাৰাজ কি জয়। ৰাৱণ নমৰতে বিভীষণ ৰজা হ'লেই, ৰামে ৰজা পাতি দিলে। আৰ্তনাদী ভক্ত আহি গ'ল চৰণক কৰি দিলে। সেইকাৰণে চৰ লাঠিও আপোনাক কেতিয়াবা কৃপা কৰিব পাৰে, যদি আপুনি তাক কৃপা কৰি ল'ব পাৰে। সেইকাৰণে ল'ব লাগিব দেই। বেমাৰ আজাৰ ইত্যাদি যি আমাৰ আহে এইবিলাক চব প্ৰসাদ হিচাপতে আমি ল'ব লাগিব। আৰু বৈদ্যৰূপী ঈশ্বৰত তাকে যাবও লাগিব, আমি যাই খাবও লাগিব আৰু প্ৰসাদ হিচাপে ল'ব লাগিব। আপুনি ঈশ্বৰক গালি নাপাৰিব যে মোৰ দেহাটোত কিয় এনেকৈ দিলাক, এইবিলাক আমাৰ জমা আছে। সেইকাৰণে দুটা ৰূপত মানুহৰ বেমাৰ আহে দেই, মনত ৰাখব ৰূপসকল। এটা আহে প্ৰাৰব্ধৰ ৰূপত বেমাৰ আৰু এটা আহে খান পানৰ ৰূপত বেমাৰ। যেনে আজি দুসাঁজ খাব লাগে, আপুনি তিনি সাঁজ খালাক, আপোনাৰ অলপ উগাৰ আহিল, পেটৰ অসুখ হ'ল ইত্যাদি ইত্যাদি। এইটো হৈছে খান পানৰ দোষ। যেনে আপুনি গাড়ী মটৰ চাফাৰ কৰি আহিল, দূৰৰ পৰা অলপ গাটো বেয়া লাগিছে, সেইটো আপোনাৰ ভ্ৰমণৰ কাৰণে হৈছে, সেইটো যাব। কিন্তু যিটো বেমাৰ হৈ থাকে ঔষধ খালেও নকমে, সেইটো আপোনাৰ কপালৰ দোষ, তাৰমানে আগৰ জন্মত দোষ আছে সেইটো। সেই দোষটো ডাক্তৰে ভাল কৰিব নোৱাৰে। সেইকাৰণে আজি ধৰ্মেন্দ্ৰ কিমান ডাঙৰ এক্টৰ, কি নাই, জাপান, জাৰ্মান, ছভিয়েট, ইটালী, চীন চব ঘূৰিব পাৰে। আজি ধৰ্মেন্দ্ৰ কাইটা হৈ গৈছে, পৃথিৱীক পুহিব পাৰে, ইমান টকা। তাৰমানে কপালত তাৰ সেই যন্ত্ৰণাটো আছে। আৰু অমিতাভ বচ্চনে নাচিয়ে আছে, ধুনীয়া হৈ আছে, 85 হৈ গ'ল। তো সেইকাৰণে কপাল আৰব্ধ প্ৰাৰব্ধ অনাৰব্ধ ছয়, মহা জ্ঞানী লোকে ভুঞ্জিলেহে হয়। এই যদি বেমাৰটো মানে প্ৰাৰব্ধৰ ওপৰত লৈ আহোঁ, সেই ঔষধ খাই এনেকৈ চলি থাকিব লাগিব। আৰু তাৰমানে সেইটো কপালত আছে, ঈশ্বৰক দোষ দিব নোৱাৰে, সেইটো আপোনাৰ। বোলে কিয় আপুনি আপোন বন্ধু, আপুনি আপুনি শত্ৰু। নিজকে শত্ৰু বুলি কৈছে, নিজকে আপোন বুলি কৈছে। গতিকে আমাৰ কিবা কৰ্মবন্ধন আছে। তো সেইকাৰণে এই জন্মত যিমান পাৰিম আমি চাফাই কাম কৰি যাম, জীৱনত বেয়া কাম নকৰোঁ, এইটো প্ৰতিজ্ঞাবদ্ধ হৈ যাম। মন্দিৰত পূজাৰী কিয় লাগে? মন্দিৰ को साफ करने के लिए, नहीं तो नहीं लगेगा। সেই পূজাৰীটো নহ'লে মন্দিৰ চাফা নহয়, সেই দেউৰীটো নহ'লে আপোনাৰ নামঘৰটো চাফ নহয়। তেতিয়াহ'লে আপুনিও একজন দেউৰী হওক, আপুনিও একজন পূজাৰী হওক আপোনাৰ শৰীৰটোত, যে মই শৰীৰটোৰ দ্বাৰাই লেতেৰা কাম নকৰোঁ, মই আনক দুখ দিয়া কাম নকৰোঁ। এইটোৱে হৈছে মহৎ কাম মানুহৰ। গতিকে সেইকাৰণে যিমান পাৰে আপুনি শৰীৰটো দি যাতে বাক্যৰ দ্বাৰাই কৰ্মৰ দ্বাৰাই যাতে আনে আঘাত নাপায়, এই কামবিলাক আপুনি কৰক। সেইকাৰণে অহা জন্মত আপোনাৰ কাৰণে এনে এখন আসন হৈ আছে বহিয়াৰ, সুন্দৰ সুন্দৰ দিব্য এখন হৈ আছে, আৰু চিন্তা কৰিব লগা নাই। ইয়াৰ ভগৱানে সেই আসনতে আপোনাক থ'ব, বোলে তই উপযোগী, তই তাতে থাক। তো সেইকাৰণে ভোগী মানুহবিলাকক চাই মন নষ্ট নকৰিব। যিবিলাক ভোগী মানুহ আছে, একো বেমাৰ আজাৰ নাই, গালি গালাজো মানুহ পাৰি ফুৰে, ভকতকো নিন্দা তাৎসল্য কৰি ফুৰে, একো বেমাৰ আজাৰো নাই, আৰু আমি এনেকৈ অলপ ধৰ্মৰ কাৰ্যটো ঘূৰোঁ, আমাৰে অশান্তি, এইটো লৈ মন নাৰাজ নহ'ব। বোলে কিয়? বোলে স্বয়ং শ্ৰীকৃষ্ণ আৰু বলোৰাম ক'ত উঠছি? বোলে পাহাৰৰ ওপৰত উঠছি। কিয়? কাৰ সৈতে? জৰাসন্ধৰ সৈতে। বলোৰামে উঠছি, কৃষ্ণ চক্ৰটো এনেকৈ দিলি, তই ওপৰৰ পৰা তলত তৎক্ষণাত পৰি গেলি, জৰাসন্ধৰ গলটো কাটা যায়। গতিকে তই চক্ৰটো এৰি দিবা নৰা। তেতিয়া কৃষ্ণই কি কৈছে বলোৰামক? বোলে নৰা। জৰাসন্ধই এনেকুৱা পুণ্য লৈ আহিছে আগৰ জন্মত, মই যদি চক্ৰদি গলটো কাটি দিওঁ, যমে বৰ আঘাত পাব। কাৰণ যমৰ চিত্ৰ আৰু বিচিত্ৰ নামৰ দুটা এস্কৰ্ড আছে, তাহাৰ বহীত লেখা আছে, মইনো আগে কিয় কাটি দিওঁ? গতিকে মই কাটব পাৰব নাই। চা, কৃষ্ণই কৈছে জৰাসন্ধৰ মৃত্যুটো ভীমৰ তাতেহে আছে, বুজি পাইছে না? তে কৃষ্ণইও নাকাটলা। তো সেইকাৰণে কিছুমান মানুহ যে এনেকৈ ভীমৰ নিচিনা আছে, দাদাগিৰি, ডাঙৰ সৰু কাকো নামানে, এইবিলাকৰ পুণ্য আছে আগৰ, সেই পুণ্যৰ বলত যাই পাই আছে। গতিকে আমাৰ একো ক'ব লগা এইবিলাক নাই। কৰ্মবন্ধন শেষ হ'লে একদিন চব গুচি যাব। আকৌ সেইবিলাক ব্যক্তি অলপ বেলেগ হৈ ভাল লাগিব এইবাৰ পৃথিৱীক, হিংস্ৰ জন্তু হৈ ভাল লাগিব পৃথিৱীক।
সেইকাৰণে শাস্ত্ৰই সিদ্ধান্ত দিছে যে অসময় লভিল দুৰ্লভ কিনো ৰংগ, গতিকে মই সাধু সংগ পালোঁ, এই সাধু সংগ বৰ দুৰ্লভ, সাধু সংগ নাপায়। সেইকাৰণে কৈছে বোলে কি ব্ৰহ্মাণ্ড ভ্ৰমিতে ভ্ৰমিতে কোনো ভাগ্যৱান জীৱ, গুৰু শাস্ত্ৰই পাই ভক্তিলতা বীজ। ঘূৰি 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 আহিহে আপুনি সাধু মহন্তৰ সংগ পাব। কেনেকৈ কেনেকৈ আহি পায় একো ক'ব নোৱাৰে। আমাৰ ৰিজু মহন্ত ইয়াতে আহি পাঠ কৰি গৈছে, ঘূৰি ঘূৰি বেচেৰাই বহুত ঠেকচা খাই 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 আহি আজি গোটেই অসমৰ ৰাইজৰ হৃদয়ত সোমাইছে। মই সিদিনা ৰেলত লাগ পাইছিলোঁ, লাগ পায়ো কথা বাৰ্তা হ'লোঁ। সিদিনা মই আমাৰ তাতেও আনিছিলোঁ নিজালদত বক্তৃতা দিয়াৰ কাৰণে, মোৰ ঘৰ দেখালোঁ তেওঁক এনেকুৱাকৈ। গতিকে কিমান তেওঁ ঘাট প্ৰতিঘাত খাই আজি তেওঁ গুৰু আসনত বহিছে, ঘাট প্ৰতিঘাতৰ মাজেদি আজি আহিছে তেওঁ। তো সেইকাৰণে শাস্ত্ৰই কৈছে ব্ৰহ্মাণ্ড ভ্ৰমিতে ভ্ৰমিতে কোনো ভাগ্যৱান জীৱ, গুৰু কৃষ্ণ ভাগৱতৰ প্ৰসাদে পাই ভক্তিলতা বীজ। যেতিয়া আৰু এই বীজটো পাই যাব আৰু তেওঁ স্থিৰ হৈ গ'ল আৰু তেওঁ আসন পাই গ'ল। গতিকে এটা মানুহ হ'ব লাগিলে অলপ কষ্ট কৰিব লাগিব, গালি মাত খাই 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 আহি আহি তেওঁ এটা এক্টৰ হয় আৰু তেওঁ এটা সাধক হয়। গতিকে সেইকাৰণে জীৱনত কষ্ট আছে আৰু এইবিলাকতো। এই কষ্ট কিন্তু আনন্দৰ কষ্ট। ৰিজু পাঠক যিমান ঘাট প্ৰতিঘাত খাইছে জীৱনত সেইটো আনন্দৰ কষ্ট। ঘনশ্যাম যিমান খাইছে লাজ অপমান সেইটো কিন্তু আনন্দৰ কষ্ট। আৰু সেই আনন্দৰ কাৰণে আজি শান্তিৰ বাতাবৰণত অলপমান মানে বহাৰ কাৰণে সময় পাইছোঁ। সেইকাৰণে শাস্ত্ৰত সিদ্ধান্ত দিলা বোলে কি যে কত পুণ্য বোলে আহি পাইলোঁ তুজু সংগ। গতিকে সৎসংগটো আপোনাৰ পুণ্যৰ ফলতহে পাব, বিনা পুণ্যই নাপায়। সেইকাৰণে কৈছে ইয়াত যে তোমাৰ সদৃশ ভাগৱত ছয়, তুমি ইমান ভাগৱত, তুমি মানুহটোৱে ভাগৱত হৈ গৈছা। মৈত্ৰেয়ী মহাভাগৱত হৈ গৈছে, বিদুৰেও ভাগৱত শুনি নিজে তেওঁ ভাগৱত হৈ গৈছে। গতিকে সেইকাৰণে ভাগৱত শুনিলে মানুহ ভাগৱত হয়। গতিকে সেইকাৰণে শাস্ত্ৰত কৈছে তোমাৰ সদৃশ যিটো ভাগৱত ছয় তাৰক সেইবিলে কৃষ্ণ পদে ৰতি হয়। সেইকাৰণে এনেহান ব্যক্তিক আহ্বান, এনেহান ব্যক্তিক নমস্কাৰ দিলে কৃষ্ণত ৰতি উপজে। এই বস্তুটো শাস্ত্ৰই কৈ আছে। সেইকাৰণে যে আমি গুৰু গোসাঁই সাধু মহন্তবিলাকক আমি প্ৰণাম কৰোঁ আৰু তেওঁৰ আশীৰ্বাদটো আমাৰ তাতে লাগে। আৰু এনেমান ডাঙৰ ডাবাৰ এটাত পানী লৈ এই চফা চেয়াৰখনত বশিষ্ঠ শৰ্মাক মই বহে দিছিলোঁ আমাৰ ঘৰত। পিতাৰ লগৰ মাষ্টৰ আছিলতো, একে মাষ্টৰ। বহে দি চৰণ দুখান ঘঁহি পিহি এনেকৈ ধুৱে দি মালিচ চালিচ কৰি জিতে দিছে, অ' আই ঐ তোহাৰ দতাৰ কুশল হওক দেই বাপা, এই তোহাৰ কুশল হওক, এই তোৰ ভাল হওক, এই যে কিমান আশীৰ্বাদ দিছি বশিষ্ঠ শৰ্মাই। মই এতিয়া বুজি পাইছোঁ, অ' সেই আশীৰ্বাদটো এতিয়াহে লাগছে মোৰ তাতে। এতিয়া মই চকুৰ পানী হ'লোঁ, তেওঁ বেচেৰা পৰলোক হ'ল ৰাষ্ট্ৰীয় পুৰস্কাৰ পাই। বাবু কেইবাৰ যে কৈছে বাপু তুমি দতাৰ কুশল হওক দে বাপু, মোক এনেকৈ কায়ো ভৰি মালিচ কৰা নাই, মোক এনেকৈ কায়ো ভৰি ধুৱা দিয়া নাই, তুমি যেনেকৈ মোক আজি ভৰি ধুই দিছা। তেওঁক নাম্বাই দিয়া নাই, একদম ঋষিমুনিৰ দৰে আমি দেউতাই মোৰ পত্নী আৰু মই তেওঁকে কৈছোঁ তোহাৰ তাতে ভাল ফল আহিব দেই, ভাল ফল আহিব দেই। অ' আহিছিও দেও, মানে অন্তৰৰ পৰা দিছি নহয় তেওঁ, আহিছিও একদম ব্ৰহ্মবাক্য। তেওঁ চলিও ভক্ত হৈ গৈছে, মেট্ৰিক পাছ কৰি একদম শান্ত শিষ্ট হৈ গৈছে, চাদা বিৰি চিগাৰেট একো নকয়, মোৰ আদৰ্শটোৱে লৈছে। গতিকে সেইকাৰণে এইটো ঈশ্বৰৰ কৃপা। গতিকে ঈশ্বৰৰ কৃপা মানে কি ক'লা মন কৰিবচোন বাক্যবিলাক, তোমাৰো সদৃশ যিটো ভাগৱত ছয় তাৰ আকৌ সেইবিলে কৃষ্ণপদে ৰতি হয়। তাৰমানে সেনেহান মানুহবিলাকক সেৱা কৰিলে এনেহান ফল হয়, সেই কথা কৈছে এইটো ভাগৱতী। সেইকাৰণে শাস্ত্ৰই কৈছে হেন সাধু সেৱা তাকে দুৰ্লভ সদায়, অ' যাবে কৃপা নকৰন্ত প্ৰভু যদুৰায়। কৃষ্ণৰ কৃপাত যেবে ভৈলা সাধু সংগ, তেবে হৰি কথা শুনে কৰি মহাৰংগ। তাত পাছে গোবিন্দত মিলে প্ৰেমৰতি, তেবে কৃত হইয়া এৰায় দুৰ্গতি। হেন জানি সভাসদ এৰায়া নকাম,
ও নিরন্তরে সর্বনরে ও বলারাম রাম। আজিৰ এই সত্ৰাধিকাৰ প্ৰমুখ্যে সাধু সন্ত আইসকল, বাক্যে বচনে কিবা ভুল হ'ব পাৰে, এইখিনিয়ে আৰু বাক্যৰূপী পুষ্পাঞ্জলি আপোনালোকৰ ওচৰত সমৰ্পণ কৰিলোঁ। সকলোতকৈ সৰু বুলি জানি আমাৰ ভুল দেখুৱাই দিলে আমি বৰ আনন্দিত হ'ম আৰু আগলৈ আপোনালোকৰ চৰণ পাওঁ আশা কৰি আজি ইমানতে ভাগৱত সামৰণি মাৰিলোঁ। জয় কৃষ্ণক চিন্তি হৰি বল হৰি বল হৰি বল হৰ। অপৰাধ বিনাশন তজু নামে নাৰায়ণ, জানি নামে বকিল হৰণে, আনগতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়া শিল হৰি, মোক ৰক্ষা কৰি চৰণে, ৰাম হবা ৰক্ষা কৰি চৰণে। কৃষ্ণ কৃষ্ণ কৃষ্ণ।